নমস্কাৰ বন্ধু বান্ধৱীসকল, জৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। বৰ্তমানলৈকে ঐতিহাসিক যুগৰ সম্বলবিলাক আলোচনা কৰিলো। আমি পাই আহিছো যে বৈদিক যুগৰ সময়খিনি 1500 BC ৰ পৰা 600 BC লৈকে আৰু তাৰে 1500 ৰ পৰা 1000 BC লৈকে ঋগ বৈদিক যুগ আৰু 1000 BC ৰ পৰা 600 BC লৈকে উত্তৰ বৈদিক যুগ। উত্তৰ বৈদিক যুগত যেতিয়া উত্তৰ প্ৰদেশৰ অতিৰঞ্জিক খেৰত লুৰ আৱিষ্কাৰ হৈছিল বা লোহাৰৰ আৱিষ্কাৰ হৈছিল, তেতিয়াৰ পৰাই পুনৰ চহৰ ব্যৱস্থা গঢ় লৈ উঠিছিল আৰু সেই চহৰবিলাকক জন বা বিঘ বুলি কোৱা হৈছিল আৰু সেই জন বা বিঘবিলাক ক্ৰমান্বয়ে ডাঙৰ হৈ বা দুখন তিনিখন চাৰিখন লগ লাগি এটা জনপদৰ সৃষ্টি হৈছিল আৰু সেই জনপদবোৰ লগ লাগি একোটা মহাজনপদৰ সৃষ্টি হৈছিল। আজি আমি সেই মহাজনপদবিলাকৰ বিষয়ে আলোচনা কৰিম। মহাজনপদ উত্তৰ বৈদিক যুগত চহৰ ব্যৱস্থাই গঢ় লৈ উঠিছিল আৰু সেই চহৰবিলাকক জন বা বিঘ বুলি কোৱা হৈছিল। আমি পাই আহিছো আৰু সেই জনবিলাকে স্থায়ীকৈ থাকিবলৈ লোৱাত জনপদ বুলি কোৱা হ'ল আৰু তেনেকুৱা জনপদ লগ লাগি একোটা ডাঙৰ মহাজনপদৰ সৃষ্টি হৈছিল। আৰু সেই মহাজনপদৰ সময়খিনি দ্বিতীয় নগৰীকৰণৰ ব্যৱস্থা বুলি কোৱা হয়। প্ৰথম নগৰীকৰণৰ ব্যৱস্থাটো কি আছিলে? সিন্ধু সভ্যতাৰ সময়খিনি। সিন্ধু সভ্যতাৰ সময়খিনি চহৰ ব্যৱস্থাৰ আছিলে ন, আৰু বৈদিক যুগত গাঁৱলীয়া ব্যৱস্থা আছিলে আৰু ক্ৰমান্বয়ে পুনৰ আকৌ চহৰ ব্যৱস্থা গঢ় লৈ উঠিছিলে। এইটো সুধিব পাৰে, দ্বিতীয় নগৰীকৰণ ব্যৱস্থাটোক কি বুলি জনা যায়? মহাজনপদ বুলি জনা যায়। ফাৰ্ষ্ট মানে এতিয়া সেই মহাজনপদবোৰ সৃষ্টি কেনেকৈ হৈছিলে? ফাৰ্ষ্ট কবিলা বুলি কয়, একদম সৰু সৰু হৈ থাকোঁতে কবিলা, সেই কবিলাবোৰ লগ লাগি একোখন গাঁও হয় আৰু গাঁও কেইখনমান লগ লাগি একোটা জন হয় আৰু সেই জন কেইটামান লগ লাগি একোটা জনপদ হয় আৰু তেনেকুৱা জনপদ কেইটামান লগ লাগি মহাজনপদৰ সৃষ্টি হয়। ভাৰতত 16টা মহাজনপদ আছিল। 16টা মহাজনপদ আছিল, কিন্তু মানে সেইটো অবিভক্ত ভাৰতত আছিল। ধৰক পাকিস্তান আৰু আফগানিস্তানলৈকে যোনখন অবিভক্ত ভাৰত আছিল, সেই ভাৰতখনত 16টা মহাজনপদ আছিল। বৰ্তমান সময়ৰ ভাৰতখনত ইয়াৰ 14টা মহাজনপদৰ আছে আৰু বাকী এটা পাকিস্তানত আছে আৰু এটা আফগানিস্তানত আছে। এতিয়া আমি মহাজনপদকেইটা কি আছিলে সেইকেইটা চাই লওঁ। মহাজনপদ ৰাজধানী আৰু ৰাজ্যখনৰ বৰ্তমানৰ নাম, মানে আমি বৰ্তমান কি বুলি জানো সেইটো কৈ দিম। ফাৰ্ষ্ট আহিলে মগধ। এই মগধখন সকলোতকৈ শক্তিশালী আৰু ডাঙৰ আছিলে। তাৰ ৰাজধানী আছিলে গয়া আৰু পাটনা, বৰ্তমান বিহাৰৰ। গান্ধাৰ ৰাজধানী আছিলে তক্ষশিলা, বৰ্তমান পাকিস্তানত আছে। কম্বোজ, হাতক পাকিস্তান আফগানিস্তানত আছে। এইকেইখন আমাৰ ইয়াৰ পৰা গুচি গ'ল, গান্ধাৰ আৰু কম্বোজ এতিয়া ভাৰতত নপৰে। তাৰপাছত আহিলে মৎস্যৰ ৰাজধানী আছিলে বিৰাট, বৰ্তমান ৰাজস্থানত। অৱন্তী, উজ্জয়িন বৰ্তমানৰ মধ্যপ্ৰদেশত। কুৰু ৰাজধানী আছিলে ইন্দ্ৰপ্ৰস্থ, বৰ্তমান দিল্লীত। তাৰপাছত আহিলে অংগ, ৰাজধানী আছিলে চম্পা, ভগলপুৰ বিহাৰ, বৰ্তমানৰ সময়ত ভগলপুৰ বিহাৰ হয়। তাৰপাছত কাশীৰ ৰাজধানী আছিলে কাশীয়ে, বৰ্তমানৰ বাৰাণসী। বৈশ্যৰ ৰাজধানী আছিলে কৌশম্বী, বৰ্তমান এলাহাবাদত। কুশল ৰাজধানী আছিলে শ্ৰাৱস্তি, উত্তৰ প্ৰদেশত। আৰু উত্তৰ প্ৰদেশত সকলোতকৈ বেছি মহাজনপদ আছিলে। ইয়াত উত্তৰ প্ৰদেশত 8টা মহাজনপদ আছে। তাৰপাছত আহিলে মল্লৰ ৰাজধানী আছিলে কুশিনাৰা, উত্তৰ প্ৰদেশত। চেদি ৰাজধানী আছিলে শক্তিমতী। বুন্দিলখন, এইটো চেদিটো দক্ষিণ ভাৰতত হয়। পাঞ্চালৰ ৰাজধানী আছিলে কেম্পলিয়া আৰু উত্তৰ প্ৰদেশত। চুৰচেনাৰ ৰাজধানী আছিলে মথুৰা আৰু বৰ্তমানো মথুৰা বুলিয়ে জনা যায়। তাৰপাছত আহিলে আচকাৰ পাৰ্লিস্থান, গোদাবৰী নদীৰ পাৰত আছিলে। বৈশ্য ৰাজধানী আছিলে বৈশালী আৰু এইটো বৰ্তমান বিহাৰত। সেইখন মাত্ৰ 4খনে মহাজনপদ সৃষ্টি আছিলে, মানে ধৰক যিকেইখন শক্তিশালী আছিলে তেওঁলোকৰ লগত মিলাই লৈছিলে। সকলোতকৈ শক্তিশালী আছিলে মগধ আৰু শেষলৈকে বৰ্তি থকা কেইখন হৈছে মগধ, কৌশল, বৈশ্য আৰু অৱন্তী। এতিয়া ক'ত কিমান আছিলে এবাৰ চাই থওঁ মহাজনপদ। উত্তৰ প্ৰদেশত 8টা আছিলে, সকলোতকৈ বেছি আছিলে উত্তৰ প্ৰদেশত। বিহাৰত আছিলে 3টা, ৰাজস্থানত 1টা, মধ্যপ্ৰদেশত 1টা, দক্ষিণ ভাৰতত 1টা, পাকিস্তানত 1টা, আফগানিস্তানত 1টা। এইকেইটাতো এতিয়া বৰ্তমান ভাৰতৰ লগত নাইয়ে, বাকী সকলোতকৈ বেছি আছিলে উত্তৰ প্ৰদেশত। আজি আমি মগধ মহাজনপদৰ বিষয়ে আলোচনা কৰিম। মগধ মহাজন অৰ্থাৎ বৰ্তমান সময়ৰ বিহাৰৰ অঞ্চলখিনিত যিসকল ৰজাই বা ৰাজবংশই শাসন কৰিছিলে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম।
তাৰ প্ৰথমটো ৰাজবংশ হৈছে হাৰিয়াং বংশ তেওঁলোকে 544 BC-ৰ পৰা 412 BC-লৈকে শাসন কৰিছিলে এটো ফাৰ্ষ্ট ঐতিহাসিক বংশ বুলি সুধিলে আমাৰ হাৰিয়াং বংশ আহিব যেটো মগধত প্ৰথম শাসন কৰিছিলে তাৰ প্ৰথম ৰজা আছিল বিম্বিসাৰ এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল তেওঁ জৈন ধৰ্ম মানিছিলে অৱশ্যে তেওঁৰ সময়ত বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম দুইটাই বিকাশ হৈছিল কিন্তু তেওঁ জৈন ধৰ্ম মানিছিলে তেওঁ ৰাজ্য বিস্তাৰ কৰিবৰ বাবে যুদ্ধ কৰিছিলে প্ৰথম বৈশালী আক্ৰমণ কৰিছিলে বৈশালী মহাজনপদ আক্ৰমণ কৰিছিলে কিন্তু তাত তেওঁ হাৰিলে হৰাৰ কাৰণে তেওঁ ভাবিলে যে এনেকৈ যুদ্ধ কৰি লাভ নাই সেই কাৰণে তেওঁ কি কৰিলে কোঁৱৰী আছে সেই কোঁৱৰীসকলক বিয়া পাতাৰ নীতি মানে অৱলম্বন কৰিলে যে এখন ৰাজ্যৰ বিয়া পাতিলে আৰু যৌতুক হিচাপে তেওঁ সেই ৰাজ্যখন লৈ ললে ধৰক অলপ শক্তিশালী নথকা ৰাজ্য চাই তেওঁ তাৰ ৰাজকুঁৱৰীসকলক বিয়া পাতিলে আৰু বিয়া পাতি পেলাই মগধৰ লগত মিলাই ললে তেনেকৈ তেওঁ বাৰাণসী কুৰু সেইবোৰ তাৰ পৰা ৰাজকন্যা বিয়া পাতি তেওঁৰ লগত মিলাই ললে মগধৰ লগত মানে মিলাই ললে তেনেকৈ তেওঁ গান্ধাৰ কম্বোজলৈকে দখল কৰিছিলে ইয়াৰ উপৰিও তেওঁ সময়ৰ অৱন্তী ৰাজ্যৰ ৰজা আছিল চন্দ্ৰপদুত আৰু তেওঁৰ মানে এটা ডাঙৰ বেমাৰ হৈছিল সেই সময়ত তেওঁৰ ৰাজ্যত এজন মানে বিম্বিসাৰৰ ৰাজ্যত এজন জীৱক বুলি বৈদ্য আছিল আৰু সেই জীৱকৰ হতুৱাই সেই চন্দ্ৰপদৰ বেমাৰ ভাল কৰিলে আৰু ভাল কৰি পেলাই শেষত অৱন্তী ৰাজ্যও তেওঁৰ ৰাজ্যৰ লগত মিলাই ললে মানে তেওঁ বিয়া পাতিছে কাৰবাৰ ৰুণবাৰ ৰজাক ভাল কৰিছে তেনেকৈ তেওঁ ৰাজ্য বিস্তাৰ কৰিছিল তেওঁৰ ৰাজদৰবাৰৰ এজন বিদ্যবান হৈছে জীৱক পাই আহিছো যিজনে অৱন্তী ৰাজ্যৰ ৰজাক বেমাৰ ভাল কৰিছিল তেওঁৰ পুত্ৰ অজাতশত্ৰুৱে তেওঁক বধ কৰে শেষত কি হয় তেওঁৰ নিজৰ পুতেকে তেওঁ হত্যা কৰি ৰাজসিংহাসনত আহে সিংহাসনত উঠে আৰু ইয়াৰ পাছৰ ৰজা হৈছিল অজাতশত্ৰুক পিতৃহন্তা আৰু কুনিক বুলি কোৱা হয় পিতৃহন্তা এই কাৰণে কোৱা হয় তেওঁ দেউতাকক হত্যা কৰি ৰাজসিংহাসনত উঠিছিল সেইকাৰণে পিতৃহন্তা বুলি কয় আৰু তেওঁ কুনিক নামৰো জনা যায় আৰু অজাতশত্ৰুৰ অৰ্থ হৈছে যি শত্ৰু নাশ কৰে তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল দেউতাকে কি ধৰ্ম গ্ৰহণ কৰিছিল জৈন ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে আৰু এটো মনত আছে নে আমি বৌদ্ধ ধৰ্ম পঢ়োতে পাই আহিছিলো কোন ৰজাই বৌদ্ধ ধৰ্ম মানিছিল আৰু এই অজাতশত্ৰুৰ সময়তে ফাৰ্ষ্ট বৌদ্ধ সংগীতখন হৈছিল ফাৰ্ষ্ট বৌদ্ধ সংগীত হৈছিল ৰাজগিৰ বিহাৰত আৰু চনটো আছিল 483 BC বৰ্ষাকাৰ তেওঁ গুপ্তচৰ আছিল আৰু তেওঁৰ সহায়তে তেওঁ ৰাজ্য বিস্তাৰ কৰিছিল অজাতশত্ৰু ভাবিছিল ৰাজ্য বিস্তাৰ কৰাৰ কথা আৰু সেই কাৰণে তেওঁ এজন গুপ্তচৰ বৰ্ষাকাৰক বৈশালীলৈ পঠাইছিল যিখনত দেউতাক হাৰিছিল দেউতাকে যুদ্ধ কৰি দখল কৰিব নোৱাৰিছিল আৰু তাত তেওঁ এজন গুপ্তচৰ পঠিয়াই দিছিল যে ডাইৰেক্ট আক্ৰমণ কৰিলে তেওঁলোক নিজিকিব সেইকাৰণে এজন গুপ্তচৰ পঠিয়াইছিল বৈশালীলৈ আৰু বৈশালীলৈ গৈ বৰ্ষাকাৰে কৈছিল যে তাত আক্ৰমণ কৰিবলৈ হলে ডাঙৰ অস্ত্ৰ লাগিব আৰু সেই কাৰণে তেওঁ দুটা নতুন অস্ত্ৰ বনাইছিল সেই সময়ত সেইগিটা হৈছিল ৰথমুছল আৰু মহাশিলাকন্ত আৰু সেইগিটাৰ জৰিয়তে তেওঁ বৈশালী দখল কৰিছিল আৰু তেওঁকো তেওঁৰ পুত্ৰ উদয়নে হত্যা কৰে তাৰ পাছৰ ৰজা হল উদয়ন এও পাটলিপুত্ৰ চহৰখন স্থাপন কৰিছিল মনত ৰাখিব পাটলিপুত্ৰ চহৰখন কোনে স্থাপন কৰিছিল সুধিব পাৰে উদয়ন তেওঁকো কোনো শত্ৰুৱে হত্যা কৰে তেওঁ মানে বহুত শক্তিশালী নাছিল তেওঁ গম নপাকে তেওঁ কোনোবা শত্ৰুৱে তেওঁ হত্যা কৰিছিল আৰু ইয়াৰ পাছত ৰজা হৈছিল নাগদৰ্শক যিজন উদয়নৰ পুত্ৰ আছিল নাগদৰ্শকে হৈছে হাৰিয়াং বংশৰ শেষৰ ৰজা আৰু মগধত 7টা ৰাজবংশই শাসন কৰিছিল আমি গোটেইকেইটাৰ কথা পঢ়িম ক্ৰমান্বয়ে এই হাৰিয়াং বংশৰ শেষৰ ৰজাজন হৈছে নাগদৰ্শক আৰু নাগদৰ্শকক কি হল তেওঁৰ নিজৰে সেনাপতি শিশুনাগে হত্যা কৰিছিল আৰু হত্যা কৰি মগধত শিশুনাগ বংশ স্থাপন কৰে ওকে হাৰিয়াং বংশৰ প্ৰথম ৰজা কোন আছিল বিম্বিসাৰ তেওঁ কি ধৰ্ম মানিছিল জৈন ধৰ্ম মানিছিল আৰু ৰাজসভাত জীৱক নামৰ এজন বিদ্যবান আছিল তেওঁৰ পুত্ৰ হৈছে অজাতশত্ৰু আৰু অজাতশত্ৰুৱে বৌদ্ধ ধৰ্ম মানিছিল তেওঁৰ সময়ত ফাৰ্ষ্ট বৌদ্ধ সংগীত হৈছিল 483 BC-ত উদয়নে পাটলিপুত্ৰ চহৰখন স্থাপন কৰিছিল আৰু এই বংশৰ শেষৰজন ৰজা হৈছে নাগদৰ্শক আৰু নাগদৰ্শকক শিশুনাগে হত্যা কৰে শিশুনাগ বংশ স্থাপন কৰে মগধত ওকে এতিয়া হও শিশুনাগ বংশলৈ তাৰ পাছত আহিলে শিশুনাগ বংশৰ ৰজাসকলে 412ৰ পৰা 344 BC-লৈকে শাসন কৰিছিল আৰু সেই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল শিশুনাগ তেওঁ হাৰিয়াং বংশৰ ৰজা নাগদৰ্শকক হত্যা কৰি শিশুনাগ বংশ স্থাপন কৰিছিল আৰু তেওঁ নাগদৰ্শকৰে সেনাপতি আছিল ওকে সুধিব পাৰে শিশুনাগ বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল শিশুনাগ আছিল উদয়নে ৰাজধানীটো পাটলিপুত্ৰলৈ লৈ গৈছিল ন আৰু সেই পাটলিপুত্ৰৰ পৰা তেওঁ বৈশালীলৈ লৈ গৈছিল বৈশালীত কি হৈছিল মনত আছে নে বাৰু বৈশালীত দ্বিতীয় বৌদ্ধ সংগীত হৈছিল 383 BC-ত ওকে আৰু তেওঁ ৰাজ্য বহুত দূৰলৈকে বিস্তাৰ কৰিছিল তেওঁ বেংগলৰ পৰা মালৱালৈকে ৰাজ্য বিস্তাৰ কৰিছিল তেওঁৰ পাছৰ ৰজা হল কালমুখ
আৰু তেওঁৰ সেই বৈশালীপাৰ ৰাজধানী পুনৰ পাটলিপুত্ৰলৈ লৈ আহিছিল আৰু তেওঁৰ সময়তে কালমুখৰ সময়তে দ্বিতীয় বৌদ্ধ সংগীতি হৈছিলে বৈশালীত মনত ৰাখিব দ্বিতীয় বৌদ্ধ সংগীতি কাৰ সময়ত হৈছিলে কালমুখৰ সময়ত হৈছিলে আৰু তেওঁ ৰাজধানী পাটলিশালীৰ পৰা পুনৰ পাটলিপুত্ৰলৈ লৈ আহিছিলে আৰু এই বংশৰ সকলোতকৈ প্ৰতাপী ৰজা আছিলে তেওঁ তাৰ পাছৰ ৰজা হ'ল নন্দী বৰ্মন আৰু এই বংশৰ তেওঁ শেষ ৰজা আছিলে শিশুনাগ বংশৰ শেষ ৰজাজন হৈছে নন্দী বৰ্মন এই নন্দী বৰ্মনক মহাপদ্মনন্দে হত্যা কৰে আৰু নন্দ বংশৰ স্থাপন কৰে আৰু ইয়াৰ পাছত মগধত নন্দ বংশৰ শাসন আৰম্ভ হয় মগধত 7টা বংশই শাসন কৰিছে মই কৈ আহিছো সেই 7টা বংশৰ এতিয়ালৈকে আমি কি পালো হৰিয়ং বংশ শিশুনাগ বংশ আৰু এতিয়া পাইছো নন্দ বংশই শাসন কৰিছিলে 344 পৰা 323 BC এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে মহাপদ্মনন্দ আৰু এওঁ সূত্ৰ বা নাই জাতিৰ আছিলে ক্ষেত্ৰীয়সকলক বহুত ঘিন কৰিছিলে বা ৰাজপুতসকলক বহুত মানে ঘিন কৰিছিলে তেওঁ ভাৰতৰ পৰা মানে ক্ষেত্ৰীয় নাইকিয়া কৰাৰ অভিযান কৰিছিলে সেই কাৰণে তেওঁ সৰ্বক্ষেত্ৰীয় নাশক বুলি কোৱা হয় তেওঁ মানে ৰাজপুতসকলক ধ্বংস কৰি পেলাব বিচাৰিছিলে তেওঁৰ সময়ৰ পৰা কেন্দ্ৰীয় শাসন ষ্টাৰ্ট হৈছিলে কেন্দ্ৰীয় শাসন মানে ধৰক এতিয়া যেনেকৈ ভাৰতখনত কেন্দ্ৰৰ পৰা এটা অংশৰ পৰা গোটেই ভাৰতখন চাই থকা নাই জানো সেই তেনেকৈ তেওঁৰ সময়ৰ পৰা কেন্দ্ৰীয় শাসন আৰম্ভ হৈছিলে সুধিব পাৰে কাৰ সময়ৰ পৰা কেন্দ্ৰীয় শাসন আৰম্ভ হৈছিলে তেওঁ কলিংগ জয় কৰি একৰাত্ৰী উপাধি গ্ৰহণ কৰিছিলে মহাপদ্মনন্দে একৰাত্ৰী উপাধি গ্ৰহণ কৰিছিলে ওকে ইয়াৰ পাছত আহিলে ধনানন্দ তেওঁ এই বংশৰ শেষৰ ৰজা আছিলে এওঁ বহুত অহংকাৰী ৰজা আছিলে কি হৈছিলে তেওঁ সময়ত 326 BCত চিকন্দৰে ভাৰত আক্ৰমণ কৰিছিল সেই কথাটো কৌটিল্যই ক'বলৈ আহিছিলে যে চিকন্দৰে ভাৰত আক্ৰমণ কৰিব তেওঁ বহুত শক্তিশালী তুমি ৰেডি হোৱা কাৰণ সেই সময়ত মগধতকৈ শক্তিশালী কোনো ৰাজ্যই নাছিলে ন সেইকাৰণে তেওঁক জনাবলৈ আহিছিলে কিন্তু ধনানন্দে কি কৰিলে তেওঁক তাৰ পৰা খেদি পঠিয়াই দিলে কৌটিল্যক খেদি পঠিয়াই দিলে যে মানে কোনে কি কৰিব পাৰিব মোক বা তই ক'বলৈ মোক কোন তেনেকৈ খেদি পঠিয়াই দিলে আৰু সেই কাৰণে কৌটিল্যই কি কৰিলে পাছত তাৰ প্ৰতিশোধ ল'বলৈকে তেওঁৰ এজন ছাত্ৰ চন্দ্ৰগুপ্ত মৌৰ্যক শিক্ষা দিয়ে আৰু শিক্ষা দিয়াৰ পাছত মৌৰ্য বংশৰ স্থাপন কৰে তেওঁ বহুত শক্তিশালী ৰজা আছিলে আমি পাম ইয়াৰ পাছতে মানে নন্দ বংশৰ পাছতে মগধত মৌৰ্য বংশৰ স্থাপন হয় তেওঁৰ সময়ত 326 BCত চিকন্দৰে ভাৰত আক্ৰমণ কৰিছিলে মনত ৰাখিব ধনানন্দৰ বহুত ডাঙৰ এটা সৈন্যবাহিনী আছিল ঠিক আছে আৰু ইয়াৰ পাছতে মগধত মৌৰ্য বংশৰ কথা পঢ়িম কিন্তু তাৰ আগতে চাই লওঁ সেই মৌৰ্য বংশৰ আগত বা এই সময়খিনিত আমি এতিয়ালৈকে মগধত যিখিনি পাইছো সেই সময়খিনিত দুবাৰ বিদেশী আক্ৰমণ হৈছিল সেই বিদেশী আক্ৰমণ কেইটা এবাৰ চাই লওঁ সেইকেইটাও আমাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰথম আক্ৰমণ কৰিছিলে হেৰিয়াছ প্ৰথমে তেওঁ প্ৰথম ভাৰত আক্ৰমণকাৰী আছিল সুধিব পাৰে কোনে প্ৰথমে ভাৰত আক্ৰমণ কৰিছিলে হেৰিয়াছ প্ৰথমে তেওঁ ইৰাণৰ বা ফাৰাছৰ আছিলে আৰু তেওঁৰ বংশটোৰ নাম আছিলে হকমনি বংশ আৰু তেওঁই হেৰিয়াছ প্ৰথমে ফাৰ্ষ্ট শিলালিপি বা অভিলেখ লিখাৰ প্ৰথা ষ্টাৰ্ট কৰিছিলে বহুত ইম্পৰ্টেণ্ট এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট কোনে ফাৰ্ষ্ট ভাৰত আক্ৰমণ কৰিছিলে কোনে ফাৰ্ষ্ট শিলালিপি বা অভিলেখ লিখাৰ ষ্টাৰ্ট কৰিছিলে তাৰ পাছত ভাৰত আক্ৰমণ কৰিছিলে চিকন্দৰে তেওঁ দ্বিতীয় আক্ৰমণকাৰী আছিলে তেওঁ ইউনান বা মাকডোনিয়াৰ আছিলে তেওঁ জন্ম হৈছিলে 356 BCত মাকৰ নাম আছিলে অলিম্পিয়া আৰু দেউতাকৰ নাম আছিলে পিপিল এই অলিম্পিয়াই মানে চিকন্দৰৰ মাকে তেওঁৰ দেউতাকক বিষ খুৱাই হত্যা কৰিছিলে চিকন্দৰক অন্য কেইটামান নামেৰেও জনা যায় সেইকেইটা হৈছে এলেকজেণ্ডাৰ তৃতীয় এলেকজেণ্ডাৰ নিকেটন মেচিডোনিয়াক মানে মেচিডোনিয়াক বুলি কয় তেওঁ মাকডোনিয়াৰ শাসক আছিলে কাৰণে মেচিডোনিয়াক বুলি কয় আৰু তেওঁৰ গুৰু আছিল অৰস্তু আৰু এই অৰস্তুৰ গুৰু আছিল প্লেটো আমি অৰস্তুৰ মনত ৰাখিব নোৱাৰিলো আমি প্লেটোকটো গম পাওঁ ন প্লেটো আছিলে অৰস্তুৰ গুৰু আৰু অৰস্তু আছিলে চিকন্দৰৰ গুৰু চিকন্দৰে যেতিয়া ভাৰত আক্ৰমণ কৰিছিলে তেতিয়া আমাৰ ভাৰতখন অবিভক্ত আছিলে ন আফগানিস্তানলৈকে আছিলে আফগানিস্তান পাকিস্তানলৈকে আছিলে ফাৰ্ষ্ট আহি আফগানিস্তানৰ গান্ধাৰ মানে যোনটো মহাজনপদ গান্ধাৰ আছিলে গান্ধাৰত আক্ৰমণ কৰিছিলে আৰু আম্ভিকে গৈ চিকন্দৰৰ ওচৰত বশ্যতা স্বীকাৰ কৰিলে আগতীয়াকৈ গৈ আৰু বশ্যতা স্বীকাৰ কৰি পেলাই তেওঁ যেতিয়া ভাৰতত আক্ৰমণ কৰিব সহায় কৰিম বুলি কথা দিলে তেনেকৈ গান্ধাৰখন চিকন্দৰৰ হাতলৈ গৈছিলে ইয়াৰ পাছত চিকন্দৰে পুৰুক আক্ৰমণ কৰিছিলে কিন্তু পুৰু সেই সময়ত বহুত শক্তিশালী আছিলে পুৰু হাৰিছিল যদিও কিন্তু তেওঁ বহুত মানে বীৰত্বৰে চিকন্দৰৰ লগত যুদ্ধ কৰিছিলে আৰু যুদ্ধ কৰি সেই মানে তেনেকুৱা দেখি পেলাই চিকন্দৰে ভাল পাই শেষত তেওঁক ভায়েক পাতি লৈছিলে যেতিয়া চিকন্দৰৰ হাতত পুৰু হাৰিছিল তেতিয়া মানে তেওঁ
সুধিছিলে তোমাক কেনেকুৱা ব্যৱহাৰ তুমি মোৰ পৰা কেনেকুৱা ব্যৱহাৰ আশা কৰা তেতিয়া পুৰুৱে কৈছিলে যে মোক এজন ৰজাৰ নিচিনা ব্যৱহাৰ কৰিব লাগে তেওঁ ভাল পায় তেওঁক ভায়েক পাতি লৈছিলে আৰু পুৰু আৰু চিকন্দৰৰ যুদ্ধখন হেডাছপেছৰ যুদ্ধ বুলি কোৱা হয় আৰু ইয়াৰ পাছত কি হয় যেতিয়া চিকন্দৰ মানে বাকিখিনি ভাৰতৰ অংশলৈ সোমাব নোৱাৰিলে সেই সময়ত ভাৰতৰ ব্যাস নদীৰ পানী বহুত বেছি আছিলে আৰু চিকন্দৰে গোটেই পৃথিৱী আক্ৰমণ কৰি কৰি অহাৰ কাৰণে সৈন্যখিনিও বহুত ভাগৰুৱা আছিলে আৰু ভাগৰুৱা থকাৰ কাৰণে তেওঁলোক উভতি যায় উভতি গুচি যায় আৰু উভতি যোৱাৰ পথত বেবিলনত 323 BC চিকন্দৰৰ মৃত্যু হয় কিন্তু তেওঁৰ এজন সেনাপতি আছিলে যাৰ নাম আছিলে চেকুলাছ নিকেতন তেওঁ মানে ঘূৰি যাবলৈ মন কৰা নাছিলে তেওঁ আক্ৰমণ কৰাৰ মন আছিলে কিন্তু যেতিয়া পানীও বেছি হ'ল সৈন্য সামন্তখিনিও ভাগৰুৱা হ'ল তেওঁলোক সেইকাৰণেহে উভতি গৈছিলে সেই চেকুলাছ নিকেতনে পুনৰ ভাৰত আক্ৰমণ কৰিছিলে কিন্তু তেতিয়ালৈ ভাৰতত মৌৰ্য বংশ বা চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসন আৰম্ভ হৈ যায় আৰু এইখিনিতে কৈ থওঁ এই আমাৰ মহাজনপদৰ বিষয়ে বৌদ্ধ ধৰ্মৰ ধৰ্মগ্ৰন্থ অংগুতি নিকায় আৰু জৈন ধৰ্মৰ ধৰ্মগ্ৰন্থ ভাগৱতী সূত্ৰত উল্লেখ আছে মই আগতে বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম আলোচনা কৰোঁতে কৈছিলোঁ এইকেইটা মনত ৰাখি থ'ব মৌৰ্য বংশৰ শাসকসকলে 322 BCৰ পৰা 185 BCলৈ শাসন কৰিছিলে এই বংশৰ প্ৰথম ৰজা আছিলে চন্দ্ৰগুপ্ত মৌৰ্য যেতিয়া চিকন্দৰে ভাৰত আক্ৰমণ কৰিছিলে ভাৰত আক্ৰমণ কৰোঁতে কৌটিল্যই আহি ইয়াৰ আগৰ বংশ অৰ্থাৎ নন্দবংশৰ ৰজা ধনানন্দক কৈছিলে যে চিকন্দৰে ভাৰত আক্ৰমণ কৰিছে এনেকুৱা প্লেন কৰিব লাগে বা সেই সময়ত সকলোতকৈ শক্তিশালী আছিলে মগধে কিন্তু ধনানন্দে কৌটিল্যক অপমান কৰি পঠিয়াই দিলে সেই অপমানৰ কাৰণে তেওঁ এজন শিষ্য চন্দ্ৰগুপ্ত মৌৰ্যক তথ্যশিলাত শিক্ষা দিয়ে আৰু সেই চন্দ্ৰগুপ্ত মৌৰ্যই ধনানন্দক হত্যা কৰি মগধত মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিলে চন্দ্ৰগুপ্ত মৌৰ্যই 328 BCৰ পৰা 300 BCলৈকে শাসন কৰিছিলে আৰু এই বংশটোৰ নাম মৌৰ্য বংশ হোৱাৰ মূল কাৰণ আছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ মাকৰ নাম আছিলে মুৰা আৰু সেই মুৰাৰ নামেৰে বংশটোৰ নাম হৈছিলে মৌৰ্য ওকে চন্দ্ৰগুপ্ত মৌৰ্যই ধনানন্দক হত্যা কৰাত বিশেষভাৱে সহায় কৰিছিলে ধনানন্দৰ জীয়েক দুৰ্ধৰাই আৰু সেই দুৰ্ধৰাকে চন্দ্ৰগুপ্ত মৌৰ্যই বিয়া কৰাইছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ পাছত দুৰ্ধৰা আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ পুতেক বিন্দুচাৰ ৰজা হৈছিলে যেতিয়া বিদেশী আক্ৰমণকাৰী চেকুলাছ নিকেতনে মগধত আক্ৰমণ কৰিছিলে আৰু সেই আক্ৰমণত চন্দ্ৰগুপ্ত মৌৰ্য জিকিছিলে সেইকাৰণে কি হ'ল চেলুকাছ নিকেতনে তেওঁৰ জীয়েক হেলেন বা কাৰ্নেলিয়াক চন্দ্ৰগুপ্ত মৌৰ্যলৈ বিয়া দিছিলে আৰু যৌতুক হিচাপে এৰিয়া আৰ্কুচিয়া জেডৰুচিয়া আৰু পেৰিছপেমিয়া দিছিলে অৰ্থাৎ বৰ্তমানৰ আফগানিস্তান আৰু পাকিস্তান আৰু তেতিয়াৰ পৰাই তেওঁ মানে আমাৰ এই অখণ্ড ভাৰতৰ আফগানিস্তান পাকিস্তানলৈকে যিমানখিনি আছে সেই অখণ্ড ভাৰতৰ প্ৰথম ৰজা হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্য আৰু পাছত তেওঁ গম পাইছিলে যে চেলুকাছ নিকেতনে হাতীৰ কাৰণে যুদ্ধ কৰিছিলে আৰু সেই কথা গম পাই তেওঁ 500 হাতী চেলুকাছ নিকেতনক দি দিছিলে ইয়াৰ উপৰিও চন্দ্ৰগুপ্ত মৌৰ্যৰ কথা ইউনানলৈকে আলোচনা হৈছিলে হয়তো আলোচনাটো হ'বই কাৰণ চেলুকাছ নিকেতনটো ইউৰোপৰ আছিলে চেলুকাছ নিকেতনে আক্ৰমণ কৰিছিলে ভাৰত তেতিয়া তাৰ ইতিহাসকাৰে এজনে লিখিছিলে চেলুকাছ নিকেতনে চেন্দুকোটাৰ ৰাজ্য আক্ৰমণ কৰিছিলে আৰু তাত চেন্দুকোটা বিজয়ী হৈছিলে আৰু চেলুকাছৰ জীয়েক কাৰ্নেলিয়াক চেন্দুকোটালৈ বিয়া দিছিলে চেন্দুকোটাই চেলুকাছক 500 হাতী উপহাৰ দিছিলে কিন্তু সেই চেন্দুকোটা নামটো বেলেগ হৈ গ'ল ন চন্দ্ৰগুপ্ত মৌৰ্য আৰু চেন্দুকোটা সেই বিষয়ে মানে যেতিয়া ইংৰাজসকল আছিলে তাৰ এজন ইংৰাজ উইলিয়াম জনছে আমাৰ ইণ্ডিয়াৰ ইতিহাসো অধ্যয়ন কৰিছিলে আৰু ইউনানৰ ইতিহাসো অধ্যয়ন কৰিছিলে তাৰ পাছত তেওঁ গম পাইছিলে যে সেই চেন্দুকোটা বা চন্দ্ৰগুপ্ত মৌৰ্য একেজনেই এইটো সুধিব পাৰে দেই কেতিয়াবা কোনে মানে চেন্দুকোটাকে চন্দ্ৰগুপ্ত মৌৰ্য বুলি গম পাইছিলে উইলিয়াম জনছে হেলেন বা কাৰ্নেলিয়াৰ লগত চেলুকাছে এজন দূত ৰাখি থৈ গৈছিলে যাৰ নাম আছিলে মেগাষ্টনি আৰু তেওঁৰে বিখ্যাত গ্ৰন্থ হৈছে ইণ্ডিকা এই ইণ্ডিকাখনত ভাৰতৰ সমাজখন সেই সময়ত 7টা বৰ্গত ভাগ হৈ আছিল বুলি উল্লেখ আছে আৰু তাত লেখা আছিলে যে ভাৰতৰ মানুহে পঢ়ি বা শুনাত যিমান ইণ্টাৰেষ্টেড হয় কিন্তু লেখাত সিমান ইণ্টাৰেষ্টেড নহয় চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁৰ মানে সাম্ৰাজ্যখন বহুত ডাঙৰ হৈ গৈছিলে ন ধৰক আমাৰ ভাৰতখন আছে এইফালে আফগানিস্তান পাকিস্তানলৈকে তালৈকে সাম্ৰাজ্যখন আছিলে এই বিশাল সাম্ৰাজ্যখন চলাবৰ বাবে 4টা ভাগত ভাগ কৰিছিলে মানে ধৰক আমাৰ যেতিয়া যেনেকৈ গাঁও পঞ্চায়ত জিলা
ৰাজ্য তেনেকৈ তেওঁ 4টা ভাগত ভাগ কৰিছিলে আৰু সেই ভাগ কৰি প্ৰত্যেকটোৰ ওপৰত মানে ধৰক গাঁৱত কোন থাকে ৱাৰ্ড মেম্বাৰৰ পাছত কোন থাকে আৰু পঞ্চায়তৰ সভাপতি বিধায়ক তেনেকৈ ভাগ কৰি দিছিলে ৰাজধানী পাটলিপুত্ৰত 30জনীয়া সদস্যৰ এখন পৌৰসভাৰ সহায়ত পৰিচালনা কৰিছিলে ভাৰতৰ ইতিহাসত পৌৰসভা গঠন কৰা প্ৰথমগৰাকী শাসক আছিলে চন্দ্ৰগুপ্ত মনত ৰাখিব এই পৌৰসভাখনক 6খন উপসমিতি আছিলে এইবিলাকৰ কাম আছিলে জন্ম মৃত্যুৰ হিচাপ ৰখা বাণিজ্যৰ দ্বাৰা মূল্য নিৰ্ধাৰণ কৰা জোখমাখ নিৰঞ্জন কৰা বেচা কিনাৰ ওপৰত কৰ লগোৱা বিদেশী নাগৰিকৰ হিচাপ ৰখা শ্ৰম শিল্পৰ নিৰীক্ষণ কৰা চকচোন তেতিয়াৰ দিনতে কিমান মানে প্লেনিং আছিলে মানে চন্দ্ৰগুপ্ত মৌৰ্যই বহুত ভাল কাম কৰিছিলে আৰু তেওঁ অখণ্ড ভাৰতৰ প্ৰথম ৰজা আছিলে ইয়াৰ সামাজিক বিভাগ চোৱা অধ্যক্ষগৰাকীক বালাধ্যক্ষ আৰু নগৰ বিভাগৰ শাসন চোৱাজনক নগৰাধ্যক্ষ বোলা হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ এখন অভিলেখ হৈছে সাগৰ অভিলেখ ইয়াত অভিলেখৰ সময়ত জনসাধাৰণে কেনেকৈ সহায় কৰিব লাগে সেই বিষয়ে লেখা আছে আৰু এখন আছে উত্তৰ প্ৰদেশৰ গোৰখপুৰত এইটো ইম্পৰ্টেণ্ট হয় দেই সাগৰ অভিলেখ কোনে লেখাইছিলে এইটো সুধি থাকে ইয়াৰ উপৰিও তেওঁ সুদৰ্শন জিল অৰ্থাৎ হ্ৰদ গুজৰাটত খন্দাইছিলে এই বিষয়ে ৰুদ্ৰদামনৰ জুনাগড় অভিলেখত উল্লেখ আছে এখন ৰুদ্ৰদামনে লিখিছিলে এই ৰুদ্ৰদামন চন্দ্ৰগুপ্ত মৌৰ্যৰ বহুত হাজাৰ বছৰ পাছত আহিছিলে কিন্তু যেতিয়া তেওঁ দেখিছিলে যে গুজৰাটত এটা জিল আছে যিটো মানে নিজে হোৱা নহয় সেইটো কোনোবাই বনাইছিলে আৰু তেওঁ তেতিয়া কি কৰিছিলে তেওঁ তাত মানে লিখিছিলে এই জুনাগড় অভিলেখত লিখিছিলে মই ৰুদ্ৰদামনে এই হ্ৰদ পুনৰ নিৰ্মাণ কৰাইছো ইয়াত নিৰ্মাণ কৰাইছিল মৌৰ্য বংশৰ ৰজা চন্দ্ৰগুপ্ত মৌৰ্যই চৰকাৰী খৰচত যাতে গুজৰাটৰ মানুহে খেতি কৰিব পাৰে কিন্তু চন্দ্ৰগুপ্ত মৌৰ্যই সেই হ্ৰদটো খানি তাত লেখা নাছিলে যে মই কৰিছিলো এই জুনাগড় অভিলেখতে গম পোৱা যায় যে চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসন পশ্চিমলৈকে হৈছিলে ইয়াৰ উপৰিও তেওঁ সাম্ৰাজ্যৰ নিৰাপত্তাৰ বাবে তথ্যশিলাৰ পৰা পাটলিপুত্ৰলৈকে ডাঙৰ আলিবাট বনাইছিলে আমি আগতেও পাই আহিছোঁ যেতিয়া আমি জৈন ধৰ্ম পঢ়িছিলোঁ মনা এজন ৰজা হৈছে চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁ জৈন গুৰু বৌদ্ধবাহুৰ লগত যেতিয়া মগধত আকাল হৈছিলে তেতিয়া কৰ্ণাটকলৈ গৈছিলে আৰু তাতেই তেওঁৰ মৃত্যু হৈছিলে আৰু তাৰ পাছত তেওঁৰ পুত্ৰ বিন্দুসাৰ ৰজা হৈছিলে এতিয়া আমি তেওঁৰ গুৰু কৌটিল্যৰ বিষয়ে অলপ চাই লওঁ তেওঁ বহুত ইম্পৰ্টেণ্ট হয় কাৰণ চন্দ্ৰগুপ্ত মৌৰ্যক ৰজা হোৱাত বিশেষভাৱে হাত আছিলে কৌটিল্যৰ অইন কেইটামান নাম হৈছে চাণক্য বা চন্দ্ৰগুপ্ত তেওঁৰ দেউতাকৰ নাম আছিলে গুণী আৰু তেওঁ অৰ্থশাস্ত্ৰখন লিখিছিলে এই অৰ্থশাস্ত্ৰখন মানে আকৌ আমাৰ ইকনমিক্স নহয় দেই এইখনত ৰাজনীতিৰ কথা লেখা আছে অৰ্থশাস্ত্ৰখনক মেকিয়াভেলিয়ে লেখা দা প্ৰিন্সৰ লগত তুলনা কৰা হয় আৰু তাতো ৰাজনীতিৰ কথাই লেখা আছে কৌটিল্যই তেওঁ অৰ্থশাস্ত্ৰখনত চলাবৰ কাৰণে 4টা নীতিৰ কথা উল্লেখ কৰিছে সেইকেইটা হৈছে সাম দাম দণ্ড ভেদ সাম মানে হৈছে ধৰক কূটনীতি ৰাজ্যৰ লগত আলোচনা বিলোচনা কৰি সমস্যা সমাধান কৰা তাৰপিছত দাম মানে হৈছে বেপাৰ বাণিজ্য বিদেশী ৰাজ্যৰ লগত বেপাৰ বাণিজ্য কৰা তাৰপাছত দণ্ড মানে হৈছে সেনা বাহিনী ৰখা আৰু ভেদ মানে হৈছে গুপ্তচৰৰ ব্যৱস্থা কৰা ইয়াৰ উপৰি তেওঁ তাৰ বাবে ৰাজত্বৰ সিদ্ধান্ত দিছিলে তাৰ বাবে তেওঁ 7টা সিদ্ধান্তৰ কথা কৈছিলে ৰজা বহুত শক্তিশালী হ'ব লাগে তাৰপাছত আহিলে আমত্য থাকিব লাগে মানে মন্ত্ৰী পৰিষদ থাকিব লাগে আৰু ৰাজ্যখনত বহুত ডাঙৰ দুৰ্গ থাকিব লাগে যাতে শত্ৰুৱে সেই দুৰ্গ দেখিয়ে ভয় কৰে তাৰ পাছত আহিলে জনসাধাৰণে মানে ৰজাই যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্ত মানিব লাগে যদি ৰজাই দিয়া সিদ্ধান্তটো জনসাধাৰণে নামানে তেতিয়াতো ৰজাৰ সিদ্ধান্ত কোনো কামত নাহিব ন সেইকাৰণে জনসাধাৰণৰ সিদ্ধান্তটোৰ ওপৰত গুৰুত্ব দি হৈছে তাৰপিছত দণ্ড মানে কিবা দুখ কৰিলে বহুত বেছি ভয়ংকৰ শাস্তি হ'ব লাগে যেনে সৌদি আৰবত চুৰ কৰিলে হাত কাটি দিয়ে তেনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে তাৰ পাছত আহিলে কুশ মানে এখন ৰাজ্যত উপযুক্ত পৰিমাণেৰে পইচা থাকিব লাগে তাৰ পাছত ৰজা হৈছিলে বিন্দুসাৰ তেওঁৰ সময়ত দুজন বিদেশী ৰাজদূত আহিছিলে সেইজন হৈছে ডাইমেকাছ যিজন সিৰিয়াৰ পৰা আহিছিল গাছনিৰ উত্তৰাধিকাৰী বুলি কোৱা হয় আৰু পাছত আহিছিলে ডায়েচিয়াছ আৰু তেওঁ মিচিৰ পৰা আহিছিলে সময়ত বিশেষ তেওঁ বহুত বেছি কাম কৰা নাছিলে বা তেওঁৰ বেছি অৱদান নাছিলে দেউতা আৰু তেওঁৰ পুতেক বহুত শক্তিশালী আছিলে সেইকাৰণে তেওঁক লৈ এনেকৈ কোৱা হয় এজন পিতাকৰ পুতেক আৰু এজন পুতেকৰ পিতা তাৰ বাদে তেওঁ মানে বিশেষ কাম নাই এজন বিখ্যাত দেউতাকৰ পুতেক আৰু এজন বিখ্যাত পুতেকৰ দেউতা বিন্দুসাৰৰ সময়ত কাশ্মীৰ আৰু গান্ধাৰত বিদ্ৰোহ হৈছিল আৰু সেই বিদ্ৰোহ দমন কৰিবৰ বাবে তেওঁ ডাঙৰ পুত্ৰ সুচিমক পঠাইছিল কিন্তু সুচিমে সেই বিদ্ৰোহ দমন কৰিব নোৱাৰিলে আৰু সেইকাৰণে তেওঁৰ অন্য এজন পুতেক অশোক যি সময়ত তেওঁ অৱন্তীৰ ৰাজকুমাৰ হৈ আছিলে অশোকক সেই বিদ্ৰোহ দমন কৰিবলৈ পঠিয়ায় আৰু তেতিয়া সেই অশোকে বিদ্ৰোহ দমন কৰে
এই বিষয়ে কলহননৰ ৰাষ্ট্ৰৰংগিনীত উল্লেখ আছে আপোনালোকৰ মনত আছেনে অসমৰ কোনটো বংশৰ কোনজন ৰজাৰ কথা কলহননৰ ৰাষ্ট্ৰৰংগিনীত আছে বৰ্মন বংশৰ বলবৰ্মনৰ কথা উল্লেখ আছে তাত তেওঁৰ জীয়ৰী অমিত প্ৰভাক কাশ্মীৰ ৰজা মেঘবাহনে বিয়া পাতিছিল বুলি উল্লেখ আছে আৰু সেই অমিত প্ৰভাই তাত অমিত ভৱন বনাইছিল বুলি কৈছিলে এনেকুৱাকৈ কোৱা হয় যে অশোকে তেওঁৰ ৯৯ জন ককাইক ভাইকক চান্দিকুৱা নামৰ এটা কুৱাৰ পাৰত হত্যা কৰিছিল আৰু তাৰ পাছত তেওঁ ৰজা হৈছিল কিন্তু ইয়াৰ কোনো ঐতিহাসিক প্ৰমাণ নাই অৰ্থাৎ মানে প্ৰথম অৱস্থাত অশোক বহুত মানে হিংসা হত্যা এইবিলাকৰ আশ্ৰয় লৈছিলে কিন্তু শেষলৈ গৈ তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি তেওঁ বৌদ্ধ ধৰ্মৰ নীতি আৰু আদৰ্শখিনিক প্ৰচলন কৰিছিলে ঠিক আছে এতিয়া আমি অশোকৰ বিষয়ে চাম অশোকে শাসন কৰিছিলে 270 BCৰ পৰা 232 BC লৈকে তেওঁ জন্ম হৈছিলে 304 BCত আৰু তেওঁৰ ৰাজঅভিষেক হৈছিলে 269 BCত আৰু ৰাজঅভিষেক হোৱাৰ 8 বছৰৰ পাছত অৰ্থাৎ 261 BCত তেওঁ কলিংগ যুদ্ধ কৰিছিলে আৰু কলিংগ যুদ্ধ কৰি তেওঁ জিকিছিলে আৰু কলিংগ যুদ্ধত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিলে আৰু সেই মৃত্যু দেখি তেওঁ দুখ পাইছিলে কোৱা হয় যে সেই সময়ত সৰু সৰু ল'ৰা ছোৱালী মানে এমহীয়া দুমহীয়া ছমহীয়া এনেকুৱা ল'ৰা ছোৱালীৰ বুকুটো কাৰ লাগিছিলে আৰু এইবিলাক দেখি মানে তেওঁ বহুত কষ্ট পাইছিলে আৰু তাৰ পাছতে তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে এই কলিংগ যুদ্ধৰ বিষয়ে তেওঁৰ 13ম শিলালিপি আৰু কলিংগৰ এজন ৰজা খাৰবেলৰ হাতীগুফা অভিলেখত উল্লেখ আছে এটো সুধি থাকে দেই এখন হাতীগুফা অভিলেখটো কাৰ আছিলে খাৰবেলৰ সেই খাৰবেলে তাত উল্লেখ কৰিছে যে কলিংগ যুদ্ধৰ সময়ত কলিংগৰ ৰজা আছিলে নন্দৰাজ আৰু অশোকে হাতীৰ কাৰণে যুদ্ধ কৰিছিলে আৰু কলিংগ মানে বৰ্তমানৰ উৰিষ্যাখনক কোৱা হয় আগতে মানে কলিংগ আছিলে মই কৈ আহিছো তেওঁ কলিংগ যুদ্ধৰ মানে সেই ভয়াবহ পৰিস্থিতিটো দেখি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে সেই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিবৰ বাবে তেওঁৰ ভতিজাক নিগুধে কৈছিলে যে এনেকুৱা ধৰ্ম এটা গ্ৰহণ কৰা তেতিয়া ভাল হ'ব আৰু তাৰ শিক্ষা দিছিলে উপগুপ্ত নামৰ এজন বৌদ্ধ সন্যাসীয়ে বৌদ্ধ ধৰ্ম আদৰ্শ প্ৰচাৰ কৰিবৰ কাৰণে বা সাধাৰণ মানুহে বুজিব পৰাকৈ তেওঁ স্তম্ভ আৰু শিলত পালি আৰু প্ৰাকৃত ভাষাত লিখিছিলে কিছুমান শিলালিপি স্তম্ভলেখ তেওঁ বনাইছিলে সেইবিলাক পালি আৰু প্ৰাকৃত ভাষাত লিখিছিলে তেওঁ শিলালিপিসমূহত দুই ধৰণৰ লিপি ব্যৱহাৰ কৰিছিলে ৰাজ্যৰ পশ্চিম অংশত খৰস্তি আৰু পূব অংশত ব্ৰহ্মী লিপি ব্যৱহাৰ কৰিছিলে মনত ৰাখিব তেওঁ কি লিপি ব্যৱহাৰ কৰিছিলে খৰস্তি আৰু ব্ৰহ্মী লিপি ৰাজ্যৰ পশ্চিম অংশত আছিলে খৰস্তি আৰু পূব অংশত আছিলে ব্ৰহ্মী খৰস্তি লিপি হয় সেইখিনি সোঁফালৰ পৰা বাওঁফালে লিখে যোনখিনি ব্ৰহ্মী লিপি হয় সেইখিনি বাওঁফালৰ পৰা সোঁফালে লিখে ইয়াৰ পৰাই ধৰক আমাৰ অসমীয়া বাংলা উৰিষ্যা দেৱনাগৰী এইখিনি বৰ্ণমালাৰ সৃষ্টি হৈছিলে ব্ৰহ্মী লিপিৰ পৰা বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে ধৰ্ম মহাযাত্ৰা নামেৰে এটা শ্ৰেণীক নিয়োগ কৰিছিলে আৰু ইয়াত বহুত তেওঁৰ সৈন্য সামন্ত মন্ত্ৰী পৰিষদ সকলোৱে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে গৈছিলে ইয়াৰ ভিতৰতে তেওঁৰ পুত্ৰ মহেন্দ্ৰ আৰু জীয়েক সংঘমিত্ৰাক ধৰ্ম প্ৰচাৰৰ বাবে সিংহল দ্বীপলৈ পঠিয়াইছিলে সিংহল দ্বীপ মানে বৰ্তমানৰ শ্ৰীলংকা তেতিয়াৰ পৰাই শ্ৰীলংকাত বৌদ্ধ ধৰ্মৰ বহুত প্ৰভাৱ আছে আৰু বৰ্তমানো মানে শ্ৰীলংকাত 70-80% মান লোকেই বৌদ্ধ ধৰ্ম মানি চলে কিন্তু এনেকুৱা নাছিল যে অশোকে বৌদ্ধ ধৰ্ম মানে বুলিয়ে যে এনেকুৱা নহয় যে সবেই বৌদ্ধ ধৰ্ম মানিব লাগিব ৰাজ্যৰ চৰকাৰী ধৰ্মই হৈছে বৌদ্ধ ধৰ্ম তেনেকুৱা নাছিল তেওঁ কোনো লোকৰ ওপৰত বৌদ্ধ ধৰ্ম জাপি দিয়া নাছিল মাত্ৰ তেওঁ বৌদ্ধ ধৰ্মটো প্ৰচাৰ কৰিছিলে সেইটো তেওঁৰ নিজৰ ধৰ্ম আছিলে আৰু মানে এক কথাত ক'বলৈ গ'লে তেওঁ ধৰ্ম নিৰপেক্ষ আছিলে কাৰো মানে নিজৰ ধৰ্মৰ ওপৰত হস্তক্ষেপ কৰি বৌদ্ধ ধৰ্মটো জাপি দিয়া নাছিলে তেওঁৰ সময়ত পৰিয়াল পঞ্জীয়নৰ ব্যৱস্থা আৰম্ভ হৈছিল পৰিয়াল পঞ্জীয়ন মানে ধৰক ঘৰত কোন কোন আছে কাৰ মৃত্যু হ'ল তেনেকুৱা ধৰণৰ সেই তেতিয়াৰ পৰাই প্ৰথম আৰম্ভ হৈছিল কেন্দ্ৰীয় শাসন ব্যৱস্থা আছিল ফাৰ্ষ্ট কেন্দ্ৰীয় শাসন ব্যৱস্থা কাৰ দিনৰ পৰা আৰম্ভ হৈছিলে নন্দবংশৰ ৰজা মহাপদ্মনন্দৰ দিনৰ পৰা কেন্দ্ৰীয় শাসন আৰম্ভ হৈছিলে চন্দ্ৰগুপ্ত মৌৰ্যই আফগানিস্তান পাকিস্তানলৈকে তেওঁ ৰাজ্য বিস্তাৰ কৰিছিলে আৰু ইয়াৰ পাছত অশোকে উৰিষ্যা বা কলিংগও তেওঁৰ অধীনলৈ আনিছিলে তেতিয়াৰ পৰা কেন্দ্ৰীয় শাসন আৰম্ভ হৈছিলে অশোকে সৰ্বাধিক স্তূপ নিৰ্মাণ কৰিছিলে তাৰে সাঁচিৰ স্তম্ভটো মধ্যপ্ৰদেশত আছে যিটো সকলোতকৈ বিখ্যাত অশোকৰ আটাইতকৈ প্ৰিয় পত্নী আছিলে কাৰুবাকী আৰু কাৰুবাকীৰ এখন অভিলেখ আছিলে সেইখনক কৌশম্বী অভিলেখ বুলি কয় আৰু কোৱা হয় যে এই কাৰুবাকীও তেওঁক যুদ্ধ নকৰিবলৈ কৈছিলে তেওঁ বহুত মানে দান দক্ষিণা শান্তিপ্ৰিয় আছিল আৰু তেওঁৰ কথা মতেও অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল বুলি কোৱা হয় সেই সময়ত দাস আৰু ভিত্তসকলক সেৱা জ্ঞান কৰিছিল সেৱা জ্ঞান মানে নিজ বুলি মানিছিল তেওঁলোক বেয়া মানে তেওঁলোকক চুব নাপায় কৰিব নাপায় এনেকুৱা কৈছিলে সেইকাৰণে তেওঁ অশোকে কিছুমান নীতি পালন কৰিবলৈ কৈছিলে মানুহক সেইবিলাক হৈছে পিতৃ মাতৃ আৰু জ্যেষ্ঠজনক সন্মান কৰা কাকো হিংসা নকৰা সকলো প্ৰাণীকে দয়া কৰা
বাহ্মণ আৰু ভিক্ষুসকলক দান দিয়া, শান্ত আৰু নম্ৰ হোৱা, দাস আৰু ভৃত্যসকলৰ প্ৰতি সৎব্যৱহাৰ কৰা, মানে মানুহৰ প্ৰতি ভাল ব্যৱহাৰ কৰিব লাগে, আনৰ ধৰ্ম ঘৃণা নকৰা, আনৰ ধৰ্মৰ আদৰ্শসমূহক শ্ৰদ্ধা কৰা। ইয়াৰ পৰাই গম পোৱা যায় ন তেওঁৰ সময়ত যে ধৰ্ম নিৰপেক্ষ নীতিক মানি চলিছিলে। তেওঁ মানে কাকো একো জাপি দিয়া নাছিলে। তেওঁ যিখিনি মাজৰ হিতৰ হকে কাম সেইখিনি কাম কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰিছিলে। তেওঁ মানুহক মানে হিংসা কৰিব মানা কৰিছিলে, অন্য যিসকলক বেয়া বুলি ভাবিছিলে তেওঁলোকৰ প্ৰতি সৎব্যৱহাৰ কৰিব কৈছিলে। অ'কে, বিশাল সাম্ৰাজ্যৰ গৰাকী হৈও সন্ন্যাসী জীৱন যাপন কৰাৰ বাবে তেওঁক ৰাজসী অশোক আৰু মহামতী অশোক বুলি কোৱা হয়। তো চাগে আমি নিশ্চয় জানোৱে ন। ইয়াৰ উপৰিও তেওঁ হৰনাথৰ অশোক স্তম্ভটো নিৰ্মাণ কৰাইছিল। তাৰ চক্ৰটোক ধৰ্মচক্ৰ বুলি কোৱা হয়। এই হৰনাথৰ অশোক স্তম্ভটোত তলত কি লেখা আছে? সত্যমেৱ জয়তে। আৰু সেইটো ক'ৰ পৰা লোৱা হৈছিলে? মুণ্ডক উপনিষদ, অৰ্থাৎ অথৰ্ববেদৰ এটা ভাৰক আছিলে মুণ্ডক উপনিষদ, আৰু তাৰ পৰাই সত্যমেৱ জয়তে লোৱা হৈছিলে। কলহননৰ ৰাজতৰংগিনীত অশোকৰ শ্ৰীনগৰ প্ৰতিষ্ঠাৰ কথা উল্লেখ আছে। আমি প্ৰথমতে পাই আহিছোঁ, তেওঁৰ দেউতাকে যেতিয়া বিদ্ৰোহ দমন কৰিবলৈ পঠিয়াইছিলে সেই কথা কলহননৰ ৰাজতৰংগিনীত উল্লেখ আছে। ইম্পৰ্টেণ্ট হয়, চাই থ'ব। তেওঁ অন্যসকলক ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠোৱাৰ দৰে তেওঁ নিজেও ধৰ্ম প্ৰচাৰ কৰিবলৈ গৈছিলে। আৰু যেতিয়া তেওঁ ধৰ্ম প্ৰচাৰ কৰিবলৈ গয়ালৈ গৈছিলে, গয়াৰ বৰাবৰত 4টা গুহা বনাইছিলে। সেইকেইটাৰ নাম আছিলে কৰ্ণ, সুদামা, চপৰা, বিশ্বজুপুৰি। সেইকেইটা তেওঁ আজীৱ সম্প্ৰদায়ৰ লোকক দান কৰিছিলে। ইয়াৰ পৰাও বুজি পোৱা যায় যে তেওঁ ধৰ্ম নিৰপেক্ষ নীতি মানি চলিছিলে। আজীৱ সম্প্ৰদায়ৰ লোকসকলকো সমান দৃষ্টিৰে চাইছিলে। সেইকাৰণে তেওঁ সেইকেইটা গুহা আজীৱ সম্প্ৰদায়ক দিছিলে। সেইকেইটাৰ নামো মনত ৰাখিব। সেইকেইটা হৈছে কৰ্ণ, সুদামা, চপৰা, বিশ্বজুপুৰি। অ'কে, অশোকে অভিলেখ লিখাৰ প্ৰেৰণা ইৰাণৰ শাসক ডেৰিয়াছৰ পৰা পাইছিলে। এই ডেৰিয়াছ কোন আছিলে বাৰু? তেওঁ প্ৰথম বিদেশী আক্ৰমণকাৰী আছিলে, ভাৰতত আক্ৰমণ কৰা বিদেশী আক্ৰমণকাৰী আছিলে। তেওঁৰ অভিলেখসমূহত দেৱ নাম প্ৰিয়দৰ্শী বুলি লেখা আছে। মানে ধৰক শিলালিপিটো লিখিছে নহয়, লিখি পেলাই তলত অশোক বুলি লেখা নাই, তাত দেৱ নাম প্ৰিয়দৰ্শী বুলি লিখিছে। এইটো বৰ অভিলেখ ৰাজস্থানত আছে। তাত তেওঁ বৌদ্ধ ধৰ্মৰ 3টা ৰত্নৰ কথা উল্লেখ কৰিছে। বৌদ্ধ ধৰ্মৰ 3টা ৰত্ন কি কি আছিলে বাৰু? বুদ্ধং শৰণং গোস্বামী, সংঘং শৰণং গোস্বামী, ধৰ্মং শৰণং গোস্বামী। সেইকেইটা বৌদ্ধ ধৰ্মৰ ৰত্ন আছিলে। আমি পাই আহিছোঁ যে তেওঁৰ বহুতো শিলালেখ আছিলে। সেইবিলাকৰ ভিতৰত 14টা শিলালেখ, বিখ্যাত শিলালেখৰ কথা ইয়াত এতিয়া আলোচনা কৰোঁ। ফাৰ্ষ্টটো পাকিস্তানত পাইছে। ইয়াত আছে অহিংসা আৰু পশু হত্যা নকৰাৰ কথা। তাৰপিছত পাই আছে দক্ষিণ ভাৰতত আছে, তাত পশু হত্যা নকৰাৰ কথা আছে। দক্ষিণ ভাৰতত সেই সময়ত 3টা ৰাজবংশ আছিলে। সেইকেইটা হৈছে চেৰ, চোল আৰু পাণ্ডা। ইয়াত তেওঁৰ শিলালিপিত চোল ৰাজ্যৰ কথা উল্লেখ কৰা নাছিলে। তাৰপিছত তেওঁৰ এখন শিলালেপত ৰাজুক, যুক্তেতক, পাদেশক নামৰ 3জন প্ৰধানমন্ত্ৰীৰ কথা আছে। আৰু তেওঁ উল্লেখো আছে যে তেওঁৰ এই মন্ত্ৰীসকলকো কিছুমান জেগাত শাসন কৰিবলৈ দিছিলে। অন্য এখনত উল্লেখ আছে যুদ্ধ ত্যাগ কৰি মানৱতা ধৰ্ম গ্ৰহণ কৰিব লাগে। তাৰপাছত আহিলে ধৰ্মমাতা, অৰ্থাৎ সকলোৰে নিজৰ ইচ্ছা অনুসৰি জীয়াই থাকিবলৈ দিব লাগে। সেই বিষয়ে উল্লেখ আছে এখনত। সৰু সৰু উৎসৱৰ প্ৰতিবন্ধিতা কৰা কথা উল্লেখ আছে। মানে ডাঙৰ ডাঙৰ উৎসৱসমূহ পাতিব লাগে, সৰু সৰু উৎসৱসমূহ থাকিব নালাগে, সেনেকুৱা ধৰণৰ কথা উল্লেখ আছিলে। সমাজৰ কল্যাণৰ বাবে তেওঁ অধিকাৰীয়ে তেওঁৰ লগ পাব বুলি উল্লেখ আছে। তাৰপাছত আহিলে সকলো ধৰ্মৰ মাজত সমন্বয় বনোৱাৰ কথা উল্লেখ আছে। আৰু এইখনে সকলোতকৈ ডাঙৰ অভিলেখ হিচাপে গণ্য কৰা হয়। ধৰ্মযাত্ৰাৰ কথা উল্লেখ আছে। তাৰপাছত 10 নম্বৰখনত উল্লেখ আছে ধৰ্মৰ মহত্ব। ধৰ্মৰ মহত্ব মানে ইয়াত মানৱতাৰ কথা কৈ হৈছে। অশোকৰ অধিকাৰীয়ে বামুণক অসুবিধা নকৰিবলৈ কৈছে। মহিলাৰ স্থান উন্নত কৰাৰ কথা কৈছে। কলিংগ যুদ্ধৰ বিষয়ে লেখা আছে। তেওঁৰ এজন মন্ত্ৰীক ৰাজুকক কলিংগ ৰাজ্যৰ ভাৰ দিয়াৰ কথা কৈছে। তেওঁ কলিংগ জয় কৰিছিলে, কিন্তু তাত শাসন কৰিছিলে ৰাজুক নামৰ এজন মন্ত্ৰীয়ে। ইয়াত আৰু লাষ্টখনত কৈছে, মই অশোকে বহুত অভিলেখ লিখিলোঁ, কিন্তু তাত যদি কিবা থাকি গৈছে তাত মোৰ দুখ নাই, লিখাজনৰ গাতহে দুখ, তেনেকৈ কৈছে। সেইকেইখন 14খন তেওঁৰ বিখ্যাত অভিলেখ আছিলে। ইয়াৰ উপৰিও তেওঁৰ কেইবাখনো সৰু সৰু অভিলেখ আছে। ৰুমনদেই সেইখন লুম্বিনীত আছে, আৰু এখন সকলোতকৈ সৰু অভিলেখ আছিলে। ইয়াতহে মাত্ৰ মানে মানুহৰ ৰাজনীতি কেনেকৈ চলাব লাগে, ধৰ্ম কেনেকৈ, সেইখিনিৰ কথাৰ বাদে আৰ্থিক অৱস্থাটোৰ কথা উল্লেখ আছে। কৌশম্বী আমি পাই আহিছোঁ, তেওঁৰ প্ৰিয় পত্নী কাৰুবাকীয়ে লিখিছিল। আৰু এইখন আকবৰে প্ৰয়াগৰাজলৈ লৈ গৈছিল। কলিংগৰ অভিলেখখনত বিশ্ব শান্তিৰ কথা লিখা আছে। অশোকৰ পাছৰ ৰজা হৈছিলে তেওঁৰ পুত্ৰ কুনাল। তেওঁ নাগাৰ্জুন গুহাটো বৌদ্ধ ধৰ্মৰ লোকসকলক দান কৰিছিলে। তেওঁৰ পাছৰ ৰজা হৈছিলে দশৰথ। তেওঁৰ নিজৰ নাম ককাকৰ দৰে, মানে অশোকৰ দৰে দেৱ নাম প্ৰিয়দৰ্শিনী ৰাখিছিলে। আৰু মৌৰ্য বংশৰ শেষৰ ৰজাজন হৈছে বৃহদত্ত।
মৌৰ্য বংশৰ শেষৰ ৰজাজন হৈছে বৃহদত্ত, সেইটো মনত ৰাখিব। তেওঁৰ এজন সেনাপতি পুষ্যমিত্ৰ শুংগই তেওঁক হত্যা কৰে আৰু হত্যা কৰি মগধত শুংগ বংশৰ প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছত মানে মৌৰ্য বংশৰ পাছত আহিব শুংগ বংশ। অ'কে, মৌৰ্য বংশৰ ধ্বংসৰ বহুত কাৰণ আছিলে, সেইবিলাকৰ ভিতৰত আছে বৌদ্ধ ধৰ্মৰ প্ৰতি বেছি মানে দায়বদ্ধতা হৈ পৰিছিলে। ৰজা হিচাপেতো ৰজাই যুদ্ধ কৰিবই লাগিব ন, তেওঁলোকে ৰাজ্য বিস্তাৰ কৰিব লাগিব, নিজৰ ৰাজ্যখনক ৰাজ্য বিস্তাৰ নকৰিলেও নিজৰ ৰাজ্যখনক সুৰক্ষা প্ৰদান কৰিব পাৰিব লাগিব। কিন্তু অশোকৰ দিনত অশোকে অস্ত্ৰ শস্ত্ৰ ত্যাগ কৰি দিছিলে আৰু তেওঁ বৌদ্ধ ধৰ্মক মানে বেছি গুৰুত্ব দিছিলে, ধৰ্ম প্ৰচাৰৰ ওপৰত বেছি গুৰুত্ব দিছিলে। সেইবিলাক কাৰণতো মৌৰ্য বংশৰ পতন হৈছিলে। আৰু ইয়াৰ পাছত অশোকে ইমানেই দান দক্ষিণা দিছিলে যে ধৰ্মৰ নামত তেওঁ নিজলৈকে কম হৈ গৈছিলে। এইবিলাক কাৰণতো মৌৰ্য বংশ ধ্বংস হৈছিলে। ইয়াৰ উপৰিও মানে এটা কথা আছে ন, যেতিয়া নিজৰ অস্ত্ৰ মানে আনক দিব নালাগে, কাৰণ যিমানেই মানে মিত্ৰ হ'লেও তোমাৰ নিজৰ অস্ত্ৰখন যেতিয়া আনক দি দিয়া তেওঁ তোমাক মানে কাটিবই, তেনেকুৱা ধৰণৰ কথা হ'ল। এতিয়া আহোঁ শুংগ বংশলৈ। শুংগই শাসন কৰিছিলে 178 BC-ৰ পৰা 73 BC-লৈকে। তেওঁ মৌৰ্য বংশৰ শেষৰ ৰজা বৃহদত্তক হত্যা কৰি শুংগ বংশৰ প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে, এতিয়া এই বংশৰ ৰজাসকলৰ বিষয়ে চাই লওঁ। ফাৰ্ষ্ট আহিলে পুষ্যমিত্ৰ শুংগ, এই বংশৰ প্ৰতিষ্ঠাপক। তেওঁ মগধৰ নাছিলে, মানে তেওঁৰ মধ্যপ্ৰদেশৰ বিদিশাৰ আছিলে আৰু তেওঁ ব্ৰাহ্মণ ধৰ্মৰ লোক আছিলে। সেয়েহে তেওঁ বৌদ্ধ ধৰ্মক বহুত ঘৃণ কৰিছিলে আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিলে। যিমানখিনি স্তম্ভ আছিলে বৌদ্ধ ধৰ্মৰ সকলোবিলাক ভাঙি পেলাইছিলে। ইয়াৰ উপৰিও বেংগলৰ এজন ৰজা আছিলে শশাংক, সেই শশাংকয়ো বৌদ্ধ ধৰ্মৰ ওপৰত বহুত অত্যাচাৰ কৰিছিলে। এইটো লগতে মনত ৰাখি থ'ব, কোন দুজন ৰজাই বৌদ্ধ ধৰ্মৰ ওপৰত বহুত অত্যাচাৰ কৰিছিলে সুধিব পাৰে। তেওঁ সময়ত দুবাৰ বিদেশী আক্ৰমণ হৈছিলে আৰু তেওঁ বহুত পৰাক্ৰমেৰে তেওঁলোকক, যিকেইজন বিদেশী আক্ৰমণ কৰিছিলে তেওঁলোকক খেদি বহুত দূৰত নি থৈ আহিছিলে। সময়ত দুবাৰ অষ্টমেধ যজ্ঞ হৈছিলে। অষ্টমেধ যজ্ঞ মানে হৈছে যে এটা ঘোঁৰাক পূজা পাতল কৰি সেই ঘোঁৰাটোক এৰি দিয়ে আৰু এৰি দিয়াৰ পাছত তেওঁৰ পাছত বহুত লাখে লাখে সৈনিক ঘোঁৰাটোৰ পাছত গৈ থাকে। যদি কোনোবা এখন ৰাজ্যৰ মাজেদি ঘোঁৰাটো পাৰ হৈ গুচি যায় তেনেহ'লে সেই ৰাজ্যখনে, যিখন ৰাজ্য অষ্টমেধ যজ্ঞ কৰিছিলে সেইখনৰ ওচৰত বশ্যতা স্বীকাৰ কৰিব লাগে, আৰু যদি নকৰে বা ঘোঁৰাটো ৰাখিবলৈ চেষ্টা কৰে তেতিয়া লগত যোৱা সৈন্যবাহিনীখিনিয়ে যুদ্ধ কৰে। তেনেকৈ তেওঁ দুবাৰ অষ্টমেধ যজ্ঞ কৰিছিলে, মানে তেওঁ দুবাৰ বিজয়ী হৈছিলে আৰু সেই যজ্ঞ কৰি দিছিলে পতঞ্জলীয়ে। সময়ত হেৰিডটাৰ্ছ ভাৰতলৈ আহিছিলে আৰু তেওঁক ভাগৱতী ধৰ্মৰ জ্ঞান দিয়া হৈছিলে। অ'কে, মনত ৰাখিব কাৰ সময়ত আহিছিলে হেৰিডটাৰ? পুষ্যমিত্ৰ শুংগৰ সময়ত। আৰু সেই সময়ত মিলিন্দৰ নামৰ এজন আক্ৰমণকাৰীও আহিছিলে, তেওঁক বৌদ্ধ ধৰ্মৰ শিক্ষা দিয়া হৈছিলে। মিলিন্দৰ ইউনানৰ আছিলে আৰু তেওঁ সোণৰ মুদ্ৰা প্ৰচলন কৰিছিলে ভাৰতত। মিলিন্দৰক বৌদ্ধ ধৰ্মৰ শিক্ষা দিছিলে নাগসেন নামৰ বৌদ্ধ ধৰ্মৰ গুৰুৱে। আৰু সেই নাগসেন আৰু মিলিন্দৰৰ মাজত যিবিলাক কথা বতৰা আলোচনা হৈছিলে সেইবিলাকক পন্ধু নামেৰে এখন কিতাপ ৰচনা কৰা হৈছিলে, যিখন মানে আমাৰ ধৰক শ্ৰীকৃষ্ণই যেনেকৈ গীতাত অৰ্জুনক কৈ আছিলে তেনেকৈ নাগসেনে মিলিন্দৰক কৈ থকা কথাবোৰ তাত অন্তৰ্ভুক্ত কৰা হৈছিলে। আৰু হেৰিডটাৰক ভাগৱতী ধৰ্মৰ জ্ঞান দিয়াৰ বিষয়ে গৰুধ্বজ অভিলেখত লিখা আছে। এই অভিলেখখন মধ্যপ্ৰদেশৰ বিদিশাত আছে। মনত ৰাখিব, সুধিব পাৰে মানে গৰুধ্বজ অভিলেখত কথা আছে, তাত হেৰিডটাৰক ভাগৱতী ধৰ্মৰ জ্ঞান দিয়াৰ কথা আছে আৰু মিলিন্দৰক যে বৌদ্ধ ধৰ্মৰ শিক্ষা দিছিলে সেইটো মিলিন্দৰ পন্ধুৰ পৰা গম পোৱা যায়। তাৰপাছত ৰজা হৈছিলে অগ্নিমিত্ৰ। তেওঁ শক্তিশালী আছিলে, কিন্তু কি হ'ল তেওঁ মালবিকা নামৰ এগৰাকী প্ৰেমত পৰিলে আৰু তেওঁ মানে মালবিকাৰ কথাহে বেছি ভাবিবলৈ ল'লে। দেশ সমাজ আদি এইবিলাকৰ কথা মানে তেওঁ ভাবিবলৈ আৰহৰি নাইকিয়া হ'ল। আৰু সেই বিষয়ে লৈ কালিদাসে সেই সময়ত মালবিকা অগ্নিমিত্ৰ নামৰ এখন কিতাপ ৰচনা কৰিছিলে। সুধিব পাৰে কোনে মালবিকা অগ্নিমিত্ৰ ৰচনা কৰিছিলে? কালিদাসক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়। মানে অগ্নিমিত্ৰ ইমান সাহসী নথকাৰ কাৰণে সেই সময়ত কলিংগত যিসকল চেদি বংশই শাসন কৰি আছিলে তাৰ এজন ৰজা আছিলে খাৰবেল, আৰু খাৰবেলে অগ্নিমিত্ৰক আক্ৰমণ কৰে আৰু নিজৰ অধীনলৈ আনে। অ'কে, এই খাৰবেলৰ আমি পাইছোঁ ন, খাৰবেলৰ এখন অভিলেখ আছিলে যিখনক হাতীগুফা অভিলেখ বুলি কোৱা হয়, য'ত কলিংগৰ যুদ্ধৰ কথা লেখা আছে। আৰু তেওঁলোকে আক্ৰমণ কৰিব ন, তেওঁলোকে অশোকৰ দিনতে কলিংগৰ যিমানখিনি যুদ্ধ হৈছিলে সেইখিনিও কথা আছে, তেওঁলোকে সুবিধা চাই আছিলে আৰু অগ্নিমিত্ৰক মানে তেনেকৈ দুৰ্বলী বুলি গম পাই তেতিয়া তেওঁলোকে আক্ৰমণ কৰিছিলে। ইয়াৰ পাছত শাসন কৰিছিলে কৰ্ণবংশৰ শাসকসকলে। কৰ্ণবংশৰ ইমান বিশেষ পোৱা নাযায়, তেওঁলোকৰ প্ৰতিষ্ঠাপক ৰজা আছিলে বসুদেৱ, আৰু কৰ্ণবংশৰ সময়ৰ পৰাই ভাৰতত ইছলাম ধৰ্মৰ প্ৰচলন হৈছিলে। অ'কে, তাৰপাছত শাসন কৰিছিলে সাতবাহন বংশৰ ৰজাসকলে।
তেওঁলোক দক্ষিণ ভাৰতৰ আছিলে কিন্তু কৰ্ণবংশৰ ৰজাসকলে হেৰুৱাই সমগ্ৰ ভাৰততে তেওঁলোকে নিজৰ শাসন চলাইছিলে মানে তেওঁলোকে যুদ্ধ কৰি কৰি আহি কৰ্ণ বা মগধতো তেওঁলোকে আক্ৰমণ কৰিছিলে আৰু তাৰ পাছত তেওঁলোককো হৰুৱালে আৰু তেওঁলোকৰ শাসন তাত প্ৰৱৰ্তন হ'ল সাতবাহনক অন্ধ বুলিও কোৱা হয় তেওঁলোকে দুই ধৰণৰ শাসন ব্যৱস্থা প্ৰচলন কৰিছিলে এটা অংশৰ ৰজাই নিজে শাসন কৰে আৰু এটা অংশ তেওঁলোকৰ অনুগত হতোই শাসন কৰে অনুগত মানে তেওঁলোকৰ সামন্ত বুলি কয় সেই সকলক সামন্ত মানে এনেকুৱা হয় দৰমহাৰ নিদিয়ে মানে তেওঁলোকক কাম এটাৰ বিনিময়ত দৰমহা নিদিয়ে তাৰ হলনি মাটি বাৰী দিয়ে আৰু সেই মাটি বাৰীখিনি সেই বা অঞ্চলটো চাবৰ কাৰণে এজন মানুহ নিয়োগ কৰে সেই সকলকে সামন্ত বুলি কোৱা হয় সেই সামন্ত সকলৰ হতোই তেওঁলোকে শাসন কৰাইছিলে এই বংশৰ সময়ত ভাৰতৰ সৈতে বিদেশী ৰাষ্ট্ৰসমূহৰ ব্যৱসায় আৰম্ভ হৈছিলে সাতবাহন বংশৰ সময়ত লিখা দুখন বিখ্যাত গ্ৰন্থ হৈছে কায়স্থ যিখন সংস্কৃত ভাষাত লিখা আছিলে আৰু প্ৰাকৃত ভাষাৰ ৰচনা হৈছিলে বৃহৎ কথা সাতবাহন বংশ বিশেষকৈ মাতৃপ্ৰধান আছিলে তেওঁলোকৰ নাৰীক বহুত সন্মান কৰিছিলে আৰু ইয়াৰ প্ৰমাণ হিচাপে এখন নাসিক প্ৰশস্তি আছে সেইখন এখন ধৰ্মীয় লিপি হয় তাত মহিষী নাকনিকাই বৈদিক যাগযজ্ঞ অনুষ্ঠিত কৰিছিল আৰু স্বামীৰ মৃত্যুৰ পাছত শাসন কৰিছিল বুলি উল্লেখ আছে হাসিৰ স্তম্ভ আৰু অমৰাৱতীৰ ভাস্কৰ্যসমূহ সাতবাহনৰ নিৰ্দেশন সুধিব পাৰে সাতবাহন বংশৰ ৰজাসকলে চিচাৰ মুদ্ৰা প্ৰচলন কৰিছিলে আৰু ব্ৰাহ্মণক ভূদান কৰিছিলে এতিয়া এই বংশৰ ৰজাসকললৈ ফাৰ্ষ্ট আহিলে হিমুক হৈছে সাতবাহন বংশৰ প্ৰতিষ্ঠাপক ৰজা তাৰ পাছত আহিলে হাল হৈছে সাতবাহন বংশৰ যোগ্য শাসক তাৰ পাছত আহিলে গৌতমীপুত্ৰ সাতকৰণী এওঁ বহুত বীৰত্বৰে যুদ্ধ কৰিব পৰা যোদ্ধা আছিলে তেওঁৰ সময়ত চক শাসক নহপানে সাতকৰণীৰ ওপৰত আক্ৰমণ কৰিছিলে চক শাসকসকল আছিলে মধ্য এছিয়াৰ আৰু তেওঁলোক আহি ভাৰতৰ 5 জেগাত শাসন কৰিছিলে সেইকেইটা হৈছে কান্ধাৰ তক্ষশিলা মথুৰা উজ্জয়ন আৰু নাসিক এই নাসিকৰে আছিলে নহপান আৰু নহপানে সাতকৰণীক আক্ৰমণ কৰে আৰু সাতকৰণীয়ে তেওঁক বহুত অত্যাচাৰ কৰি হৰুৱাইছিলে আৰু এই বিষয়ে পোৱা যায় যুগলধামীৰ এটা পইচা পোৱা গৈছে যেটোত নহপান মানে তলত আছে আৰু ওপৰত সাতকৰণী আছে মানে এনেকুৱা দেখাইছে যে সাতকৰণীয়ে তেওঁক পৰাস্ত কৰিলে তেনেকুৱাকে পোৱা গৈছে তাৰ পাছত গৌতমীপুত্ৰ সাতকৰণীৰ পাছৰ ৰজা হৈছিল বশিষ্ঠপুত্ৰ পুলুমাবী কিন্তু সেই পুলুমাবীৰ দিনত থকা চকসকলৰ এজন শাসক ৰুদ্ৰদামনে আক্ৰমণ কৰিছিল আৰু ৰুদ্ৰদামনে আক্ৰমণ কৰি পুলুমাবীক হৰুৱাই এই ৰুদ্ৰদামনে জুনাগড় অভিলেখ লিখিছিলে যিখনত উল্লেখ কৰিছিলে যে সুদৰ্শন জিলটো মৌৰ্য বংশৰ ৰজা চন্দ্ৰগুপ্ত মৌৰ্যই খনাইছিল আৰু তেওঁ পুনৰ নিৰ্মাণ কৰিছিলে ঠিক আছে এইদৰে মগধত 7টা বংশই শাসন কৰিছিল আৰু তাৰ পাছত তেওঁলোকৰ শাসন অন্ত পৰে ইয়াৰ পাছত গুপ্তসকলে মগধত শাসন কৰিব এতিয়া আমি চাই লওঁ মগধত শুংগ বংশৰ সময়ৰ পৰা 4টা বিদেশী শক্তিয়ে ভাৰত আক্ৰমণ কৰিছিলে আমি এতিয়া হেগিটা চাই লওঁ শুংগ বংশৰ সময়ৰ পৰা 4টা বিদেশী শক্তিয়ে ভাৰত আক্ৰমণ কৰিছিলে মৌৰ্য বংশৰ আগত দুজন বিদেশী আক্ৰমণকাৰীয়ে কৰিছিলে হেগিজন হৈছে হেৰিয়াছ প্ৰথম আৰু সিকন্দৰ আৰু শুংগ বংশৰ পাছত 4টা বংশৰ মানে বিদেশী 4টা বংশই ভাৰত আক্ৰমণ কৰিছিলে হেগিটাৰ ভিতৰত ইণ্ডো গ্ৰীক অন্যতম হৈছে আৰু তেওঁলোক হিন্দুকুশ পৰ্বতৰ কাষেনি মানে ভাৰতলৈ আহিছিলে তেওঁলোকে ভাৰতত জ্যোতিষ আৰু গণিত শিক্ষাৰ প্ৰচলন কৰিছিলে আমি পাই আহিছো ন শুংগ বংশৰ ৰজা পুষ্যমিত্ৰৰ সময়ত মিলিন্দৰে ভাৰত আক্ৰমণ কৰিছিলে আৰু তেওঁক বৌদ্ধ ধৰ্মৰ শিক্ষা দিয়া হৈছিল তেওঁ বহুতো চৈত্য আৰু বৌদ্ধ বিহাৰ নিৰ্মাণ কৰাইছিলে ইয়াৰ উপৰিও ইণ্ডো গ্ৰীকসকলে ভাৰতত গান্ধাৰ শিল্পকলাৰ বিকাশ কৰিছিলে ইয়াৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম মনত ৰাখিব গান্ধাৰ শিল্পৰ মূল বিষয়বস্তু আছিল কি বৌদ্ধ ধৰ্ম এটো খুদি থাকে দেই সেই সময়ছোৱাতে মথুৰা শিল্পৰো বিকাশ হৈছিল আৰু মথুৰা শিল্পৰো মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্মৰ গান্ধাৰ শিল্পকলাৰ মাজেদি বৌদ্ধ ধৰ্মৰ মূৰ্তি খোদিত কৰা হৈছিল ইয়াৰ আগলৈকে চৰণ চিহ্ন আৰু বুদ্ধি বিষয় আছিল আৰু গান্ধাৰ শিল্পকলাৰ পৰা বৌদ্ধদেৱৰ ফাৰ্ষ্ট মূৰ্তি বনোৱা হৈছিল তাৰ পাছত আহিলে চক শাসকসকল মধ্য এছিয়াৰ আছিল আৰু ইউচি বংশৰ শাসকসকলে তেওঁলোকক মধ্য এছিয়াৰ পৰা খেদি পঠিয়াইছিল আৰু তেওঁলোক আহি ভাৰতৰ 5 জেগাত মানে শাসন পাতিছিল এইটা হৈছে কান্ধাৰ আফগানিস্তান তাৰ পাছত আহিলে তক্ষশিলা পাকিস্তান মথুৰা ইউপি উজ্জয়ন মধ্যপ্ৰদেশ আৰু নাসিক মহাৰাষ্ট্ৰ সেইকেইটা জেগাত তেওঁলোকে শাসন কৰিছিল বেলেগে মথুৰাৰ যিসকল শাসক আছিল তেওঁলোকক মালৱাৰ শাসকসকলে পৰাস্ত কৰি প্ৰথম বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল তাৰপিছত নাসিকৰ যিসকল শাসক আছিল তেওঁলোকৰ
এজন নহপান বুলি এজনে সাতবাহন বংশৰ ৰজাক আক্ৰমণ কৰিছিলে সেই সাতবাহনৰ সময়ত তেতিয়া ৰজা আছিলে সাতকৰণী এই সাতকৰণীয়ে চক শাসকক বহুত অত্যাচাৰ কৰি হৰুৱাইছিলে আমি যেতিয়া সাতবাহন বংশ পঢ়িছো তেতিয়াতো পাইছোৱে গৌতমীপুত্ৰ সাতকৰণীয়ে মানে নহপানক বহুত অত্যাচাৰ কৰি হৰুৱাইছিলে কিন্তু তেওঁৰ পাছত যোনজন শাসক হৈছিলে পুলুমাবী তেওঁৰ সময়ত উজিয়ানৰ চক শাসক ৰুদ্ৰদামনে আক্ৰমণ কৰে আৰু পুলিমাবিক হৰুৱাই আৰু সেই ৰুদ্ৰদামনে সুদৰ্শন জিলটো পুনৰ নিৰ্মাণ কৰিছিলে আৰু তেওঁৱে কৈছিলে যে হেতু মৌৰ্য বংশৰ ৰজা চন্দ্ৰগুপ্ত মৌৰ্যই বনাইছিল আৰু তেওঁলোকে বেলেগ বেলেগ জায়গাত শাসন কৰিও আছিলে ন কিন্তু যেতিয়ালৈকে গুপ্ত বংশ আছিলে মানে আমি ইয়াৰ পাছত পঢ়িম সেই গুপ্ত বংশৰ সময়লৈকে শাসকসকলে শাসন কৰি আছিলে শেষত গুপ্ত বংশৰ ৰজাসকলে তেওঁলোকক হৰুৱাই আৰু আমি যে এতিয়া পাইছো মথুৰাৰ শাসকসকলক হেৰুৱাই মালৱাৰ শাসকসকলে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিলে আৰু সেই শাসকসকলে বিক্ৰম সম্বন্ধীয় কেলেণ্ডাৰ প্ৰচলন কৰিছিলে 57 BC দে এটো 157 নহয় 57 BC বিক্ৰম সম্বন্ধীয় কেলেণ্ডাৰ প্ৰচলন কৰিছিলে এই বিক্ৰম সম্বন্ধীয় কেলেণ্ডাৰখন আৰু আমি এতিয়া আমাৰ ইয়াত এটা কি কেলেণ্ডাৰ প্ৰচলন আছে গেগাৰী কেলেণ্ডাৰ প্ৰচলন আছে সেই গেগাৰী কেলেণ্ডাৰখন 00 AD ৰ পৰা আৰম্ভ হৈছিলে আৰু বিক্ৰম সম্বন্ধীয় কেলেণ্ডাৰখন 57 BC মানে AD হোৱাৰ আগৰ পৰাই এখন প্ৰচলন হৈছিলে এতিয়া সেই বিক্ৰম সম্বন্ধীয় কেলেণ্ডাৰখন আৰু গেগাৰী কেলেণ্ডাৰখনৰ ডিফাৰেন্সটো কেনেকৈ উলিয়াব পাৰি এতিয়া ধৰক 2025 ন এতিয়া 2025 ইয়াৰ লগত 57 টো প্লাস কৰি দিলে বিক্ৰম সম্বন্ধীয় কেলেণ্ডাৰখনৰ মানে চনটো ওলাই যাব এতিয়া 57 প্লাস কৰি দিলে কিমান হ'ব 7 পাছে 12 2 5 6 7 8 02 মানে এতিয়া বিক্ৰম সম্বন্ধীয় কেলেণ্ডাৰ অনুসৰি 2082 চন হ'ব আৰু সেই বিক্ৰম সম্বন্ধীয় কেলেণ্ডাৰ বৰ্তমান নেপালত চলি আছে আৰু সেই মালৱাৰ শাসকসকলে সেই বিক্ৰম সম্বন্ধীয় কেলেণ্ডাৰখন প্ৰচলন কৰিছিলে আমাৰ ভাৰতৰ সংবিধানত দুইটা চনেই লেখা আছে এটো আছে আৰু এটো আছে ওকে বিক্ৰম সম্বন্ধীয় কেলেণ্ডাৰখন নেপালৰ অফিচিয়েল কেলেণ্ডাৰ হয় সেই সময়ত পল্লৱসকলেও ভাৰত আক্ৰমণ কৰিছিলে তেওঁলোকৰ বিশেষ অৱদান নাছিলে সাতবাহন বংশৰ সমান্তৰালকৈ শাসন কৰি আছিল কিন্তু দ্বিতীয় শতিকাত উত্তৰ পশ্চিম অংশৰে ভাৰতত সোমোৱা কুশান শাসকসকলে পল্লৱসকলক পৰাভূত কৰে আৰু ভাৰতত কুশান সাম্ৰাজ্য স্থাপন কৰে এতিয়া কুশান বংশ তেওঁলোকো বিদেশী আক্ৰমণকাৰী আছিল আৰু সেই গোটেইকেইটা মানে আক্ৰমণকাৰী নাম মনত ৰাখিবলৈ আমি ISBK বুলি মনত ৰাখিব ইণ্ডো গ্ৰীক চক পল্লৱ আৰু কুশান এটা কুশান বংশৰ প্ৰথম ৰজা আছিল কুৰুল কট ফিচাস তেওঁ প্ৰতিষ্ঠাপক ৰজা আছিল আৰু তেওঁ প্ৰথম আহি তথ্যশিলা পাইছিলেহি আৰু তাতে তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল তাৰ পাছৰ ৰজা হৈছিল ভীমকৰ ফিচাৰ্স তেওঁ কাশ্মীৰত আহি শাক্ত ধৰ্ম গ্ৰহণ কৰিছিল আৰু কুশান বংশৰ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ ৰজা এজন হৈছে কনিষ্ক তেওঁ ৰাজ অভিষেক হৈছিল 78 AD মানে তেতিয়াৰ পৰা AD হৈ গৈছে BC এখিনিতে শেষ হৈছে কনিষ্কই চক সাবন নামৰ এখন কেলেণ্ডাৰ প্ৰচলন কৰিছিল মানে এই চক সাবন বুলি এটো কাৰণে কোৱা হয় মানে কুশান শাসকসকলে যিখন কেলেণ্ডাৰ উলিয়াইছিল সেইখন তেওঁলোকে বিশেষ ব্যৱহাৰ কৰা নাছিল সেই কেলেণ্ডাৰখন চক শাসকসকলে বেছি ব্যৱহাৰ কৰিছিল সেইকাৰণে এখন চক সাবন বুলি কোৱা হয় মানে সেইখনত যোনখন আমাৰ অসমীয়া গতে বহাগ জেঠ আহাৰ শাওন তেনেকৈ আছে সেইখনত চক সাবনখনত তেনেকৈ আছে সেইখন কুশান শাসকসকলে মানে বুজি পোৱা নাছিল সেইকাৰণে তেওঁলোকে বেছি ব্যৱহাৰ কৰা নাছিল সেইখন চক শাসকসকলে বেছি ব্যৱহাৰ কৰিছিল কনিষ্কয়ো বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল মনত আছে নে এওঁৰ সময়ত কোনখন বৌদ্ধ সংগীতি হৈছিল চতুৰ্থ বৌদ্ধ সংগীতি হৈছিল আৰু তাৰ অধ্যক্ষ আছিল বসুমিত আৰু উপাধ্যক্ষ আছিল অৰ্চঘোষ এই অৰ্চঘোষেই বুদ্ধ চৰিত্ৰখন লিখিছিল আৰু তাৰ পাছতে বৌদ্ধ ধৰ্মৰ হিনজান আৰু মহাযান নামেৰে দুটা ভাগত বিভক্ত হৈছিল আৰু কনিষ্ক বহুত শক্তিশালী আছিল আচলত বহুত গুণী জ্ঞানী লোকৰ সমাহাৰ হৈছিল সেই সকলৰ ভিতৰত অন্যতম হৈছে অৰ্চঘোষ আৰু তেওঁৰ ৰাজসভাতে প্ৰথম নাছিল যেতিয়া কনিষ্কই পাটলিপুত্ৰ আক্ৰমণ কৰিছিল পাটলিপুত্ৰ আক্ৰমণ কৰি তেওঁ বৌদ্ধৰ ভিক্ষাৰ পাত্ৰটো যিজন বৌদ্ধ দেৱে নিজে ভিক্ষা কৰিছিল সেই বৌদ্ধৰ ভিক্ষা পাত্ৰটো অৰ্চঘোষক লৈ গৈছিল আৰু তেওঁ ৰাজসভাত ৰাখিছিল আৰু তাতে তেওঁ বৌদ্ধ চৰিতখন লিখিছিল মনত ৰাখিব অৰ্চঘোষে বৌদ্ধ চৰিতখন লিখিছিল তাৰ পিছত তেওঁ ৰাজসভাত আছিল অন্য এজন বিদ্যবান নাগাৰ্জুন তেওঁ শূন্যবাদ সিদ্ধান্ত দিছিল আৰু তেওঁ মাধমিকা সূত্ৰ নামৰ কিতাপখন লিখিছিল তাৰ পিছত আহিলে বসুমিত তেওঁ চতুৰ্থ বৌদ্ধ সংগীতৰ অধ্যক্ষ আছিল পাৰ্শ্ব আৰু চৰকে চৰক সংহিতা লিখিছিল এখন চিকিৎসা বিজ্ঞানৰ উল্লেখযোগ্য গ্ৰন্থ আছিল কনিষ্কই ভাৰতত ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল কুশান শাসকসকলৰ ৰাজধানী আছিল মথুৰা কিন্তু কনিষ্কই পেছাৱৰলৈ ৰাজধানী লৈ গৈছিল কনিষ্কৰ পাছত কুশান বংশৰ শ্ৰেষ্ঠ কোনো শাসক নাছিল আৰু তাৰ ফলত
তেওঁলোকৰ এজন সামন্ত শ্ৰীগুপ্ত শক্তিশালী হৈ উঠে উত্তৰ প্ৰদেশৰ কৌশম্বীত ৰাজধানী পাতি গুপ্ত বংশ প্ৰতিষ্ঠা কৰে গুপ্তসকলৰ ভূমিকাও বিশেষভাৱে উল্লেখযোগ্য আছিলে তেওঁলোক বৈষ্ণৱ বা বিষ্ণু ভক্ত আছিল অৰ্থাৎ তেওঁলোকে হিন্দু ধৰ্ম মানিছিলে তেওঁলোকে প্ৰায় 200 বছৰ কাল শাসন কৰিছিলে এতিয়া হও গুপ্ত বংশৰ ৰজাসকললে ফাৰ্ষ্ট আহিলে শ্ৰীগুপ্ত তেওঁ গুপ্ত বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিলে তেওঁ কুশানসকলৰ সামন্ত আছিলে তেওঁ ৰজা হিচাপে শাসন কৰা নাছিলে তেওঁ প্ৰথম জমিনদাৰে আছিলে আৰু তেনেকে তাত কৌশম্বীত ৰাজধানী পাতি তাতে তেওঁ শাসন কৰি আছিলে অৱশ্যে পিছলৈ উত্তৰ প্ৰদেশ আৰু বিহাৰক কেন্দ্ৰ কৰি পাটলিপুত্ৰলৈ তেওঁলোকৰ ৰাজধানী লৈ গৈছিলে প্ৰথম অৱস্থাতে কৌশম্বী আছিলে পাছত পাটলিপুত্ৰলৈ গৈছিলে আৰু শ্ৰীগুপ্তই প্ৰথম মহাৰজা উপাধি গ্ৰহণ কৰিছিলে আৰু তেওঁৰ পাছৰ ৰজা হৈছিলে ঘটুকচ এওঁ এজন সামন্ত হিচাপে শাসন কৰিছিলে এওঁ মানে ৰজা হিচাপে শাসন কৰা নাছিলে তেওঁ এজন সামন্ত হিচাপে শাসন কৰিছিলে ইয়াৰ পাছত চন্দ্ৰগুপ্ত প্ৰথম ৰজা হৈছিলে তেওঁক ৰিয়েল ফাউণ্ডাৰ বুলি কোৱা হয় গুপ্ত বংশৰ ৰিয়েল ফাউণ্ডাৰ বুলি সুধিলে চন্দ্ৰগুপ্ত প্ৰথম হ'ব আৰু প্ৰতিষ্ঠাপক হ'লে শ্ৰীগুপ্ত হ'ব আৰু চন্দ্ৰগুপ্ত প্ৰথম ৰজা হিচাপে শাসন কৰিছিলে তেওঁৰ পত্নীৰ নাম আছিল কুমাৰ দেৱী তেওঁৰ কাৰণে ৰজাই পইচাত এফালে ৰজা আৰু এফালে ৰাণী থকা পইচা প্ৰচলন কৰিছিলে এটো সুধিব পাৰে কোনে ৰজা ৰাণী থকা পইচা প্ৰচলন কৰিছিলে চন্দ্ৰগুপ্ত প্ৰথমে ইয়াৰ উপৰিও তেওঁ সোণৰ মুদ্ৰা প্ৰচলন কৰিছিলে শ্ৰীগুপ্তই আৰম্ভ কৰা গুপ্ত ৰাজ্যখন তেওঁ বৈশালী পাটলিপুত্ৰ অযোধ্যা প্ৰয়াগৰাজ তালৈকে বিস্তাৰ কৰিছিলে অৰ্থাৎ তেওঁৰ সময়ত সাম্ৰাজ্যখন ডাঙৰ হৈছিলে চন্দ্ৰগুপ্ত প্ৰথম সিংহাসনত উঠাৰ সময়ৰ পৰা গুপ্তাব্দ নামৰ এটা নতুন বৰ্ষৰ প্ৰচলন হৈছিলে গুপ্তসমূহৰ মুদ্ৰাসমূহত এই গুপ্তাব্দৰ কথা উল্লেখ আছিলে আৰু চন্দ্ৰগুপ্ত প্ৰথম মহাধীৰাজ উপাধি গ্ৰহণ কৰিছিলে এইটা ইয়াত মনত ৰাখিবলগীয়া কথা হৈছে কোনে ৰজা ৰাণী চিক্কা প্ৰচলন কৰিছিলে আৰু সোণৰ মুদ্ৰা প্ৰচলন কৰিছিলে আৰু তেওঁক ৰিয়েল ফাউণ্ডাৰ বুলি ক'লে আমি চন্দ্ৰগুপ্ত প্ৰথমৰ কথা ক'ব পাৰোঁ তাৰ পাছৰ ৰজা হৈছিলে সমুদ্ৰগুপ্ত তেওঁ সমুদ্ৰগুপ্তই এই বংশৰ সকলোতকৈ শক্তিশালী আৰু শ্ৰেষ্ঠ ৰজা আছিলে সমুদ্ৰগুপ্তৰ সৰুকালৰ নাম আছিলে কাশী আৰু তেওঁক লিচাম্বী দুহিতা বুলিও কোৱা হয় মানে লিচাম্বীৰ নাতিনীয়েক তেওঁৰ মাক বিহাৰৰ লিচাম্বীৰ আছিলে আৰু সেইকাৰণে তেওঁক লিচাম্বীৰ দুহিতা মানে লিচাম্বীৰ নাতিনীয়েক বুলি কোৱা হয় গুপ্ত বংশৰ সকলোতকৈ প্ৰতাপী ৰজা আছিল কৈ আহিছোঁ তেওঁ নেপাল আৰু আফগানিস্তানলৈকে সাম্ৰাজ্য বিস্তাৰ কৰিছিলে ভাবক সেইফালে নেপাল আৰু এইফালে আফগানিস্তানলৈকে তেওঁৰ ৰাজ্যখন ডাঙৰ কৰিছিলে কোৱা হয় যে তেওঁৰ উত্তৰৰ ফালে 9খন ৰাজ্য আৰু দক্ষিণৰ ফালে 12খন ৰাজ্য জয় কৰিছিলে এইবিলাক এলাহাবাদ প্ৰশস্তিত উল্লেখ আছে আৰু তেওঁৰ ঘোঁৰাই 3খন সমুদ্ৰৰ পানী খাব পাৰে মানে তেওঁ দক্ষিণ ভাৰতক সম্পূৰ্ণৰূপে জয় কৰিছিলে তেওঁ আৰব সাগৰ বে অফ বেংগল আৰু ভাৰত মহাসাগৰত মানে তেওঁৰ ঘোঁৰাই পানী খাব পাৰে ইয়াক মানে এটো বুজাবলৈ বিচৰা হৈছে সেই সময়ত ৰজাজনৰ শাসন যিমান দূৰলৈকে থাকে সিমান দূৰলৈকেহে মানে ঘোঁৰাটো যাব পাৰিব অন্যখন ৰাজ্যততো যাব নোৱাৰে ন বা অন্যখন ৰাজ্যত পানী খাব নোৱাৰে এটো বুজাইছে যে তেওঁ দক্ষিণ ভাৰতৰ ইমানখিনি জেগা জয় কৰিছিলে আৰু তাত তেওঁ মানে ঘোঁৰাই পানী খাব পাৰিছিলে তেওঁ ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় এটো সুধিব পাৰে দে কাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় সমুদ্ৰগুপ্তক কোৱা হয় আৰু পৰি তেওঁ ধৰণীকণ বুলিও কোৱা হয় আমি যেতিয়া অসমৰ বৰ্মন বংশ পঢ়িছিলোঁ তেতিয়া পাইছিলোঁ যে সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰত বৰ্মন বংশৰ বিষয়ে উল্লেখ আছে আৰু আমাৰ বৰ্মন বংশৰ ৰজা পুষ্য বৰ্মনৰ তেওঁ সমসাময়িক আছিলে মানে তেওঁ সমুদ্ৰগুপ্তই ৰাজ্য জয় কৰি আহি পেলাই আমাৰ অসমো জয় কৰিছিলে কিন্তু যেতিয়া বশ্যতা স্বীকাৰ কৰিলে তেতিয়া ঘূৰাই দিলে ইয়াৰ প্ৰমাণস্বৰূপে তেজপুৰৰ দপৱতীয়াত যিখন শিলৰ তোৰণ আছে তাত থকা গংগা যমুনাৰ মূৰ্তিক গুপ্ত বংশৰ মানে ভাস্কৰ্যৰ স্পষ্ট নিদৰ্শন পোৱা যায় আৰু এটো মনত ৰাখিব তেওঁৰ কাৰ সমসাময়িক আছিলে আমাৰ অসমৰ বৰ্মন বংশৰ পুষ্য বৰ্মনৰ সমসাময়িক আছিলে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কৈছিলে VA স্মিথে ইয়াৰ উপৰিও সমুদ্ৰগুপ্তক হিৰো অফ 100 বেটেল বুলি কোৱা হয় তেওঁৰ সেই এলাহাবাদ প্ৰশস্তিখন লিখিছিলে হৰিসেনে তেওঁ ৰাজসভাৰ কবি আছিলে এটো সুধিব সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি কোন আছিলে হৰিসেন আৰু তেওঁ এলাহাবাদ প্ৰশস্তিখন লিখিছিলে ইয়াত অসমৰ বৰ্মন বংশৰ কথা উল্লেখ আছে আৰু এলাহাবাদ প্ৰশস্তি কি ভাষাত লিখিছিলে সংস্কৃত ভাষাত লিখিছিলে সমুদ্ৰগুপ্তক কবিৰাজ বুলিও কোৱা হয় তেওঁ বিনা বজাই ভাল পাইছিলে আৰু তেওঁ বিনা বজাই ভাল পোৱাৰ কাৰণে পইচাত এফালে বিনা থকা আৰু এফালে সৈন্য বাহিনী থকাৰ মুদ্ৰা প্ৰচলন কৰিছিলে ইয়াৰ উপৰিও তেওঁ ময়ূৰ শৈলীৰ মানে ময়ূৰ থকা পইচা প্ৰচলন কৰিছিলে হেতু সুধিব তাৰ পাছৰ ৰজা হৈছিলে ৰামগুপ্তই দেৱী নামৰ এগৰাকী কুঁৱৰীক বিয়া কৰাইছিলে কিন্তু সেই দেৱীয়ে ৰামগুপ্তৰ ভায়েক চন্দ্ৰগুপ্ত দ্বিতীয়ৰ লগত প্ৰেম হৈছিলে আৰু
তেওঁলোক দুজনে চন্দ্ৰগুপ্ত দ্বিতীয় আৰু দেৱীয়ে মিলি ৰামগুপ্তক হত্যা কৰে আৰু দেৱী চন্দ্ৰগুপ্তৰ লগত বিয়া হয় আৰু তাৰ পাছত চন্দ্ৰগুপ্ত দ্বিতীয় সিংহাসনত উঠে চন্দ্ৰগুপ্ত দ্বিতীয় ৰাজধানী উজ্জয়িনীলৈ লৈ গৈছিলে তেওঁ বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিলে এটো তেওঁ চক সাহসকলক হেৰুৱাই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিলে বিক্ৰমাদিত্য উপাধি প্ৰথম কোনে গ্ৰহণ কৰিছিলে মালোৱাৰ সাহসকলে গ্ৰহণ কৰিছিলে আৰু এনেকুৱা এই বিক্ৰমাদিত্য উপাধি 14 জন ৰজাই লৈছিলে তাৰ ভিতৰতে চন্দ্ৰগুপ্ত দ্বিতীয় সকলোতকৈ শ্ৰেষ্ঠ আছিলে চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সময়ত এজন চীনা পৰিব্ৰাজক ফৰিয়ান আহিছিলে ভাৰতলৈ কিউকি নামৰ গ্ৰন্থখন ৰচনা কৰিছিলে চন্দ্ৰগুপ্ত দ্বিতীয়ক ন্যায়ৰ ৰজা বুলি কোৱা হয় উত্তৰ ৰাজসভাত নৱৰত্ন আছিলে সেইসকলৰ ভিতৰত কেইজনমান হৈছে কালিদাস তেওঁ ভাৰতৰ শেক্সপিয়াৰ বুলি কোৱা হয় এইটা একদম মনত ৰাখিব দেই কাৰ ৰাজসভাত আছিলে কালিদাস চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজসভাত আছিলে হৰিচেন কাৰ ৰাজসভাত আছিলে সমুদ্ৰগুপ্তৰ তেওঁ অভিজ্ঞানম শকুন্তলম মেঘদূত বা শকুন্তলা লিখিছিলে তাৰ পাছত আছিলে আৰ্যভট্ট তেওঁ আৰ্যভট্ট বা সূৰ্য সিদ্ধান্ত লিখিছিলে আৰ্যভট্টই আৰু তেওঁ চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজসভাতে আছিলে আৰ্যভট্টত পেজ ভ্যালু অফ ফাৰ্স্ট 9 নাম্বাৰ অফ 0ৰ কথা উল্লেখ আছে মানে আমাৰ প্ৰথম 9টা সংখ্যাৰ স্থানটো আৰু 0ৰ কথা তাত উল্লেখ কৰা হৈছিলে তেওঁ শূন্যৰ আৱিষ্কাৰ কৰিছিলে আৰ্যভট্টক ফাদাৰ অফ এলজেব্ৰা বুলি কোৱা হয় তাৰ পাছত আছিলে ধনমন্ত্ৰী তেওঁ এজন চিকিৎসক আছিলে ইয়াৰ উপৰিও অমৰ দাস আছিলে একজন মানে বহুত বিখ্যাত বিদগ্ধ পণ্ডিত তেওঁৰ সভাত আছিলে যেতিয়া তেওঁ বহিলাসকলক পৰাস্ত কৰিছিলে তাৰ গৌৰৱৰ চিন স্বৰূপে দিল্লীত আইৰন পিলাৰ বনাইছিলে চন্দ্ৰগুপ্ত দ্বিতীয়ই ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিলে এতিয়া যে কৈ আহিছো চন্দ্ৰগুপ্ত দ্বিতীয়ই দেৱীয়ে চন্দ্ৰগুপ্ত দ্বিতীয়ক ভাল পাইছিলে যিগৰাকী ৰামগুপ্তৰ পত্নী আছিলে নিউজ নাছিলে ন গম পাবলে কেনেকে গম পাব তেতিয়া সেই কথাবিলাক উল্লেখ কৰি বিশাখা দত্তই দেৱী চন্দ্ৰগুপ্ত নামৰ কিতাপখন লিখিছিলে ইয়াত আৰু দেৱী আৰু চন্দ্ৰগুপ্তৰ প্ৰেম কাহিনী আছিলে ইয়াৰ উপৰিও এই বিশাখা দত্তই মুদ্ৰা ৰাক্ষসখন লিখিছিলে তাৰ পাছৰ ৰজা হৈছিলে প্ৰথম কুমাৰগুপ্ত তেওঁৰ পৃষ্ঠপোষকতাত নলন্দা বিশ্ববিদ্যালয়খন ডেভেলপ কৰা হৈছিলে যিখন গুপ্ত ৰাজবংশৰ শিক্ষাৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু এই প্ৰথম কুমাৰগুপ্তই বৌদ্ধ ধৰ্মৰ যিটো মহাযান হিনযান আৰু মহাযান দুটা ভাগত ভাগ হৈছিলে ন তাৰ এই মহাযান শাখাটোক মানিছিলে আৰু নলন্দা বিশ্ববিদ্যালয়খনক মহাযান শাখাৰ অক্সফৰ্ড বুলি কোৱা হয় আমি যেতিয়া বৌদ্ধ ধৰ্ম পঢ়িছিলো তেতিয়া পাইছিলো তেওঁৰ সময়ত ফাৰ্ষ্ট হুনা আক্ৰমণকাৰীসকলে আক্ৰমণ কৰিছিলে সুধিব পাৰে দেই কাৰ সময়ত ফাৰ্ষ্ট হুনা আক্ৰমণ হৈছিলে প্ৰথম কুমাৰগুপ্তৰ সময়ত হৈছিলে গুপ্ত যুগৰ এখন কপাৰ প্লেট দমদাপুৰ কপাৰ প্লেট নং 1ত মি বিকিৰ সম্পৰ্কে বিৱৰণ আছে আৰু কুমাৰগুপ্ত প্ৰথমৰ কথা উল্লেখ আছে তেওঁ মহেন্দ্ৰদিত্য উপাধি গ্ৰহণ কৰিছিলে তাৰ পাছৰ ৰজা হৈছিল স্কন্ধগুপ্ত আৰু তেওঁ হুনাসকলক মানে বিৰুদ্ধে যুদ্ধ কৰি হুনাসকলক খেদি পঠিয়াইছিলে এই বিষয়ে বৰ্ণনা কৰি জুনাগড়ৰ ওচৰত এখন অভিলেখ লেখা আছে সেই অভিলেখখনৰ পৰা যে তেওঁ হুনাসকলক খেদি পঠিয়াইছিলে সেই কথাটো গম পোৱা যায় আৰু তেওঁ হুনাসকলক মেলেজ বুলি কৈছিলে হুনাসকলক কোনে মেলেজ বুলি কৈছিলে স্কন্ধগুপ্তই মনত ৰাখিব আৰু তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যই যিটো জিল খনাইছিল সুদৰ্শন জিল সেই সুদৰ্শন জিলটো দেখি মানে অনুপ্ৰাণিত হৈছিলে বা ভাল লাগিছিলে যিটো ৰুদ্ৰদামনে পুনৰ নিৰ্মাণ কৰিছিলে হেতু স্কন্ধগুপ্তইও পুনৰ নিৰ্মাণ কৰিছিলে এটো আহিব পাৰে দেই প্ৰথম সুদৰ্শন জিলটো খনাইছিলে চন্দ্ৰগুপ্ত মৌৰ্যই পুনৰ নিৰ্মাণ কৰিছিলে ৰুদ্ৰদামনে তাৰ পাছত পুনৰ নিৰ্মাণ কৰিছিলে স্কন্ধগুপ্তই ওকে তেওঁ দুটা উপাধি গ্ৰহণ কৰিছিলে হেগিটা হৈছে কামাদেতি আৰু দেৱৰাজ তেওঁৰ পাছৰ ৰজা হৈছিলে ভানুগুপ্ত এওঁ এখন এৰন নামৰ অভিলেখ লেখাইছিলে য'ত সতী পথাৰ কথা উল্লেখ আছে এই বংশৰ শেষৰ ৰজা হৈছে বিষ্ণুগুপ্ত তেওঁৰ সময়ত মিহিৰ খুলাৰ নেতৃত্বত অহা হুনা সেনাবাহিনীয়ে গুপ্ত সাম্ৰাজ্য আক্ৰমণ কৰে আৰু গুপ্ত ৰাজ্যখন চেদেলি ভেদেলি হৈ পৰে ইয়াৰ পাছত তেওঁলোকৰ তাতো সামন্তৰ ব্যৱস্থা আছে সেই সামন্তসকলৰ প্ৰভাকৰ বৰ্ধক নামৰ এজনে পুনৰ একত্ৰিত কৰি আকৌ সাম্ৰাজ্য স্থাপন কৰে বৰ্ধক বংশ নামেৰে এটা বংশৰ প্ৰতিষ্ঠা কৰে হেতু আমি পাছত পঢ়িম এতিয়া গুপ্ত বংশৰ অন্য কেইটামান গুৰুত্বপূৰ্ণ তথ্য চাই লওঁ গুপ্ত যুগত ৰজাক ভগৱানৰ অৱতাৰ হিচাপে গণ্য কৰা হয় মানে তেওঁই সৰ্বশ্ৰেষ্ঠ হিচাপে ভবা হৈছিলে তেওঁলোকে প্ৰশাসনৰ সুবিধাৰ অৰ্থে সাম্ৰাজ্যখনক প্ৰদেশ বিষয় বা জিলা গাঁও আদি ভাগ কৰিছিলে প্ৰথমতে কোনে এনে ধৰণে ভাগ কৰিছিলে বাৰু চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁ প্ৰথম পৌৰসভা গঠন কৰিছিলে যিজন মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল ইয়াৰ বাবে তেওঁলোকে প্ৰথম অৱস্থাত ৰাজকোষৰ পৰা ধন দিছিলে মানে তেওঁলোকৰ তাত শাসন সুবিধাৰ্থে তাতটো এজন বিষয়াৰ নিযুক্তি দিছিলে আৰু তেওঁলোকক ধন প্ৰথমতে
ৰজাৰ তাৰ পৰাই দিছিলে কিন্তু পাছলৈ সেই যিবিলাক গাঁৱত শাসন কৰি আছিলে যিখন জিলাত শাসন কৰি আছিলে সেই তেওঁলোকৰ পৰাই ভূমি কৰ সংগ্ৰহ কৰি দৰমহা ল'বলৈ অনুমতি দিয়া হৈছিলে তেওঁলোকৰ সময়ত বিচাৰ ব্যৱস্থাক দুটা ভাগত ভাগ কৰা হৈছিল এটা হৈছে সাধাৰণ গোচৰ যিবিলাক মাটি বাৰীৰ লগত জড়িত মানে বৰ ডাঙৰ ডাঙৰ নোহোৱাখিনিক সাধাৰণ গোচৰ হিচাপে গণ্য কৰা হৈছিল অপৰাধমূলক চুৰ ডকাইতিৰ লগত জড়িত আছিল সেইবিলাক অপৰাধমূলক গোচৰ হিচাপে ধৰা হৈছিল ৰাজ্যৰ ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল সেইকেইটা হৈছে ৰাষ্ট্ৰৰ মালিকানাধীন ভূমি যিটো মানে দৰমহাৰ পৰিৱৰ্তে বা সামন্ত ব্যৱস্থা যেটো হৈছিল দৰমহাৰ পৰিৱৰ্তে ভূমি দিয়া হৈছিল হেতু ৰাষ্ট্ৰীয় মালিকাধীন ভূমি বুলি কয় তাৰ পিছত চৰকাৰী উৰ্বৰা ভূমি যিবিলাকত মানে খেতি হৈছিল আৰু ব্যক্তিগত কৃষি ভূমি আৰু এই বিলাকৰ পৰাই তেওঁলোকে কৰ সংগ্ৰহ কৰিছিল তাৰ তেওঁলোকে উৎপন্ন হোৱা বস্তুৰ 4 ভাগৰ 1 অংশৰ পৰা 6 ভাগৰ 1 অংশলৈকে কৰ সংগ্ৰহ কৰিছিল ঠিক আছে গুপ্ত যুগৰ কেতবোৰ নিদৰ্শন শ্ৰী বিষ্ণু মন্দিৰ হেতু তেওঁলোকে বনাইছিল দেৰগড়ৰ দশাৱতাৰৰ মন্দিৰ আইহুলৰ দুৰ্গ মন্দিৰ হৰনাথৰ ধ্যানমগ্ন বুদ্ধ মন্দিৰ মথুৰাত থিয় হৈ থকা বুদ্ধ মন্দিৰ আৰু মেহৰুলিৰ লৌহ স্তম্ভ গুপ্ত বংশৰ প্ৰতীক বুলি গৰুৰ মানে যোনটো এটা ইগল আৰু মানুহৰ সংমিশ্ৰণত যেটো গৰুৰ পক্ষী আপোনালোকে চাগে নিশ্চয় চিনি পায় হেতু গুপ্ত বংশৰ প্ৰতীক আছিল গুপ্ত বংশৰ শাসনৰ সময়খিনি ভাৰতৰ ইতিহাসৰ স্বৰ্ণ যুগ বুলি কোৱা হয় মানে সেই সময়খিনিত বহুত ভাল কাম হৈছিল বহুত ভাল শাসন ব্যৱস্থা আছিল সেইকাৰণে সেই সময়খিনিক স্বৰ্ণ যুগ বুলি কোৱা হয় শ্ৰীযুতে গুপ্ত যুগত ঔষধৰ কাম কৰিছিল তেওঁ ফাৰ্ষ্ট ইণ্ডিয়ান সাৰ্জন বুলি কোৱা হয় এটো আমাৰ এডিআৰ এক্সাম এটাত আহিছিল কাক ইণ্ডিয়ান ফাৰ্ষ্ট সাৰ্জন বুলি কোৱা হয় গুপ্ত বংশৰ এজন বিখ্যাত লেখক হৈছে ভাইৰবী তেওঁ কিৰাতৰ অৰ্জুনিয়ামখন লিখিছিল য'ত অৰ্জুন আৰু কিৰাতৰ যুদ্ধৰ কথা উল্লেখ আছে যেতিয়া বিষ্ণুগুপ্তৰ দিনত মিহিৰ খোলাৰ নেতৃত্বত হুন শাসকসকলে গুপ্ত বংশ আক্ৰমণ কৰিলে তাৰ পাছত তেওঁলোকৰ বংশৰ লোকসকল য'ত চিটিকি পৰিলে মানে তেওঁলোকৰ যিখিনি সামন্ত আছিল সেইখিনিয়ে ভাৰতৰ বিভিন্ন জায়গাত শাসন কৰিবলৈ ললে আৰু সেইবিলাকৰ ভিতৰত অন্যতম বংশ হৈছে বৰ্ধন বংশ বা এই বৰ্ধন বংশটোক পুষ্যভূতি বংশ বুলিও কোৱা হয় তেওঁলোকে 550 এডিৰ পৰা 647 এডিলৈকে শাসন কৰিছিল তেওঁলোকৰ প্ৰথম ৰাজধানী আছিল থানেশ্বৰ সেই তেওঁলোকৰ বিভিন্ন সামন্তই বিভিন্ন জায়গাত শাসন কৰিছিল আমি এটা পাম সেইখিনি এই বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল পুষ্যভূতি বৰ্ধন তেওঁ প্ৰতিষ্ঠাপক আছিল তেওঁ বিশেষ ধৰণৰ কোনো কাম কৰা নাছিল তেওঁৰ প্ৰথম ৰাজধানী আছিল থানেশ্বৰ বৰ্তমানৰ হাৰিয়ানাত আৰু ইয়াৰ পাছৰ ৰজা হৈছিল প্ৰভাকৰ বৰ্ধন এওঁ বৰ্ধক বংশ বা পুষ্যভূতি বংশৰ বাস্তৱিক ৰজা বুলি কোৱা হয় তেওঁৰ তিনিজন সন্তান আছিল সেইকেইজন হৈছে ৰাজশ্ৰী ৰাজবৰ্ধন আৰু হৰ্ষবৰ্ধন ৰাজশ্ৰীক কনৌজৰ ৰজা গহবৰ্মনলৈ বিয়া দিছিল তেতিয়া কি হ'ল সেই মালৱাৰ শাসক আমি যে আগতে পাইছিলো যিজনে শক শাসকসকলক পৰাভূত কৰি প্ৰথম বিক্ৰমাদিত্য উপাধি লৈছিল সেই তাৰ মালৱাৰ শাসক এজন দেৱগুপ্তই ৰাজশ্ৰীৰ স্বামী গৃহবৰ্মনক হত্যা কৰে আৰু ৰাজশ্ৰীক মানে তাৰ পৰা খেতি বহুত দূৰলৈকে খেতি লৈ গৈছিল আৰু সেই কথা গম পাই তেওঁৰ মানে ভায়েক ৰাজবৰ্ধনে আহি মালৱাৰ শাসক দেৱগুপ্তক হত্যা কৰে আৰু সেই দেৱগুপ্তৰ এজন বন্ধু আছিল শশাংক যিজন গৌড়ৰ শাসক আছিল আমি যেতিয়া অসম হিষ্ট্ৰী পঢ়িছিলো তেতিয়া ভাস্কৰ বৰ্মনৰ দিনত পাইছিলো ন ভাস্কৰ বৰ্মন আছিল হৰ্ষবৰ্ধনৰ সমসাময়িক তেওঁ হৰ্ষবৰ্ধনক কৰ্ণ সুবৰ্ণ যুদ্ধত সহায় কৰিছিল আৰু তাৰ পাছতে নিধানপুৰ তামপ্লেট লিখিছিল সেই শশাংকই আহি হৰ্ষবৰ্ধনৰ ককাইক ৰাজবৰ্ধনক হত্যা কৰে ঠিক আছে আৰু তেতিয়া কি হ'ল হৰ্ষবৰ্ধন সেই সময়ত বহুত সৰু আছিল তেওঁৰ বয়স 15 বছৰমান আছিল তেতিয়া তেওঁ মানে নিজৰ বায়েক বা ককাইক নাইকিয়া হৈ গ'ল ন ৰাজশ্ৰীক খেদি লৈ গ'ল তেওঁ হাবিয়ে বননীয়ে ঘূৰি ফুৰিছিল সেই দেৱগুপ্তক ৰাজবৰ্ধনে হত্যা কৰিলে ৰাজবৰ্ধনক আহি গৌড়ৰ শংকই হত্যা কৰিলেহি তেতিয়া এই হৰ্ষবৰ্ধনে শশাংকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল সেইখনেই বিখ্যাত কৰ্ণ সুবৰ্ণ যুদ্ধ তাত আমাৰ অসমৰ ভাস্কৰ বৰ্মনে সহায় কৰিছিল ঠিক আছে তাৰ পাছত তেওঁ এই ৰাজশ্ৰীক বিচাৰি পোৱা নাছিল ৰাজশ্ৰীক বিচাৰি পাবৰ কাৰণে তেওঁ বৌদ্ধ ভিক্ষুসকলৰ সহায় লৈছিল আতচী দিবাকৰ নামৰ এজনে তেওঁৰ সন্ধান দিছিল আৰু সেই ৰাজশ্ৰীক আনি তেওঁ কনৌজত ৰজা পাতে আৰু তেওঁ নিজে হৰ্ষবৰ্ধনে মানে নিজে ৰাজশ্ৰীৰ মানে প্ৰতিনিধি বা ৰক্ষক হিচাপে আছিল তেওঁ বিয়া কৰোৱা নাছিল আৰু তাৰ পাছতেই বৰ্ধন বংশ শেষ হয় মানে হৰ্ষবৰ্ধনে বিয়া কৰোৱা নাছিল কাৰণে তেওঁলোকৰ বংশ সীমানতে শেষ হয় হৰ্ষবৰ্ধনে শাসন কৰিছিল 606 এডিৰ পৰা 477 এডিলৈকে হৰ্ষবৰ্ধন আছিল বৰ্ধন বংশৰ তৃতীয় ৰজা আৰু তেওঁ শ্ৰেষ্ঠ ৰজা আছিল তেওঁ শিলাদিত্য নামেৰেও জনা যায়
থানেশ্বৰ বা কনৌজ যিটো বৰ্তমানৰ হাৰিয়ানাৰ তাৰ ৰজা আছিলে তেওঁৰ সময়ত হিউৱেনচাং ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিলে আমি সেইটো পাইছোৱেই প্ৰথম হিউৱেনচাং কামৰূপলৈ আহিছিলে আৰু কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে তেওঁক কনৌজৰ ধৰ্মীয় সভালৈ লৈ গৈছিলে তাত ভাস্কৰ বৰ্মনে ব্ৰহ্মাৰ ড্ৰেছ আৰু হিউৱেনচাঙে ইন্দ্ৰৰ ড্ৰেছ পিন্ধিছিলে আমি সেইবিলাক পাই আহিছোঁ ন হিউৱেনচাঙৰ সন্মানৰ কাৰণে হৰ্ষবৰ্ধনে তৃতীয় বৌদ্ধ মহামেল আয়োজন কৰিছিলে হৰ্ষবৰ্ধন নিজে সভ্যধৰ্মী হৈও মানে সকলো ধৰ্মকে সমানে চাইছিলে ইয়াৰ পৰাই তেওঁ ধৰ্ম নিৰপেক্ষতাৰ কথা গম পাব পাৰি আৰু ইয়াৰ উপৰিও তেওঁ নলন্দা বিশ্ববিদ্যালয়খনলৈ অনুদান আগবঢ়াইছিলে তেওঁৰ সময়ত বা তেওঁৰ এজন ৰাজকবি হৈছে বাণভট্ট মনত ৰাখিব এইটো সুধিব পাৰে বাণভট্ট কাৰ ৰাজসভাৰ কবি আছিলে হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি আছিলে আৰু বাণভট্টই লিখিছিলে হৰ্ষচৰিতখন ইয়াৰ উপৰিও হিউৱেনচাঙৰ টোকা এজন চীন লেখক জুইলিয়ে হিউৱেনচাঙৰ জীৱনী বুলি এখন লিখিছিলে তাৰ পৰাই হৰ্ষবৰ্ধনৰ কথা জানিব পাৰি ইয়াৰ উপৰিও বাণভট্টই কাদম্বৰী নামৰো অন্য এখন পুথি ৰচনা কৰিছিলে হৰ্ষবৰ্ধন নিজেও এজন সাহিত্যিক আছিলে তেওঁ নাগানন ৰত্নাৱলী প্ৰিয়দৰ্শিকা সেইকেইখন সংস্কৃতত কিতাপ লিখিছিলে আৰু তেওঁৰ পৃষ্ঠপোষকতাত জাতকমালা নামৰ এখন পুথিৰ ৰচনা হৈছিলে তেওঁ প্ৰাচীন ভাৰতৰ শ্ৰেষ্ঠ ৰজা আছিলে আৰু তেওঁ অবিবাহিত হোৱাৰ বাবে সেই সময়তে বৰ্ধ বংশৰো শেষ হয় আৰু তেতিয়াৰ পৰাই মুছলমান শাসকৰ আগমন হয় যেতিয়া তেওঁ দক্ষিণ ভাৰতৰ চালুক্যৰ বতাপী আক্ৰমণ কৰিছিলে সেই সময়ত চালুক্য বতাপীৰ এজন ৰজা পুলকেশন দ্বিতীয়ই হৰ্ষবৰ্ধনক হত্যা কৰিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে